আৰু গানটোতো আৰু গায়ক হ'ম বুলি কোনোদিন ভবা নাছিলোঁ, ক্ৰিকেটাৰ হ'ম বুলিয়ে ভাবি আছিলোঁ। ইণ্ডিয়া টীম খেলিম এটা সময়ত সেইবিলাক ভাবি আছিলোঁ। 20 জন চিলেক্ট হৈ বম্বেত খেলিব গ'লোঁ ৱেষ্ট জনৰ এগেইনষ্টে। ৱেষ্ট জনত আছিলে সুনীল গাভাস্কাৰ, একনাথ চলকাৰ, অতুল মানকাড এইবিলাক আছিলে। একনাথ চলকাৰৰ বল মই খেলিছোঁ, সুনীল গাভাস্কাৰক মই বলিং কৰিছোঁ। প্ৰায় 50খন ছবিত গান গাইছে। একজেক্টলি 50খনে হৈছে। প্ৰায় বুলি কয় নহয়, প্ৰায় 50খন নহয়, 50খনে। আচ্ছা, কলিকতাত যেতিয়া যাওঁ টেক্সিখনৰ পৰা নামাৰ লগে লগে মিউজিচিয়ানবিলাকে এই যে আছামেৰ কিশোৰ কুমাৰ আছে গেছে বুলি কয়, অসমৰ কিশোৰ কুমাৰ বুলি কয়। আপুনি ৰফি চাহাবৰ গান আটাইতকৈ বেছিকৈ শুনিছে যেন লাগে মোৰ। শুনিছোঁ বেছি। মোৰ গুৰু নেদেখা গুৰু বুলিয়ে কওঁ মই আলফুলীয়া কপৌফুলটো এইটো ছোৱালীয়ে আৰম্ভ কৰে নহয়, আলফুলীয়া কপৌফুল অ' দেহি ক'ত পালাচিত বিয়াকুল। সেইটো মই ক'লে ভাল নালাগিব নহয়। মই কৈছোঁ মই গাঁৱত ছোৱালীৰ কণ্ঠত গাম নেকি? ধনজিতে লগে লগে মোক ফুজদা স্বীকৃতি দিয়ে, খবৰদাৰ ফুজদা ইম্প্ৰেশ্যন নষ্ট নকৰিব। এটা আহি পেলাই মানুহে ল'ৰা এটা অলপ আদবয়সী আৰু পটকৈ মোৰ মাইক্ৰফোনটো কৰ্ডলেছটো হাতৰ পৰা লৈ পেলাই নামি গুচি গ'ল। মইতো থতমত খালোঁ, মানুহে বোলে এই কি হ'ল, চিঞৰ বাখৰ হুলস্থুল হ'ল। তো মইতো বিৰাট অপমানিত হ'লোঁ। কি হ'ল? চাউণ্ড মই নিনিওঁ। আজিলৈকে ক'তো চাউণ্ড নিয়া নাই আৰু ক'তো ফেইলৰো হোৱা নাই। আজিকালিতো চাউণ্ড নহ'লে গাবই নোৱাৰে। এইটো চাউণ্ড থাকিলে বেলেগ চাউণ্ড নালাগে নহয়। সেইটোতো হয়। আপোনাৰ যিটো কণ্ঠ এতিয়াও একে কেনেকৈ আছে? তো ৱেলকাম টু আড্ডা। থেংক ইউ। মানে বহুত দিনৰ পৰা ভাবি আছোঁ আপোনাক নিমন্ত্ৰণ কৰিম, কিন্তু সময় সুযোগ মিলা নাই, আপোনাৰ নিমিলে বিশেষকৈ। যি হওক আজি আহিলে আমাৰ আড্ডালৈ, ভাল পালোঁ। আমি কথা ইয়াত খুব কেজুৱেল কথা বতৰাই পাতোঁ, আৰু যিবিলাক আড্ডাত নৰ্মেলি হয়। আৰু আড্ডাৰ কথাটো আপোনাক আৰু বেলেগকৈ বুজাব নালাগে। সেইটো আজিকালি নতুনকৈ সেই আড্ডাৰ কনচেপ্টটো নোহোৱা হ'ল। আগতেতো আড্ডাই আছিলে। তো বুজা, মই প্ৰথমৰ পৰা মানে কি আপোনাৰ কেৰিয়াৰৰ আৰম্ভণিটো অলমষ্ট জানে চবে, মানে সেইটো বহুতকেইটা ইণ্টাৰভিউত আপুনি কৈছে, মানুহে জানে। আপোনাৰতো 69ৰ ফাৰ্ষ্ট ৰেকৰ্ডিং নে 68ৰ? 68ৰ 17 নৱেম্বৰ। মানে মোটামুটি 60 ঘৰলৈ গৈ আছে আৰু সময়টো। এইটো এনেকৈ একেবাৰে ধাৰাবাহিকভাৱে ইমান দিন গান গোৱা আৰ্টিষ্ট অসমত একমাত্ৰ আপুনি আছে। নাজানো এইটো আৰু। এতিয়ালৈকে মানে আপোনাৰ বয়সৰ কিমান 58 বছৰ হ'ব চাগে গান গোৱা। 68ৰ পৰা হিচাপ কৰিলে 58 ইয়াৰ্ছ। তে এই 58 বছৰ মোটামুটি 60 বছৰ ধৰক, আমি যদি ৰাউণ্ড আপ কৰি দিওঁ। তো সেইখিনি সময়ত আপোনাৰ লগত একেলগে গান গোৱা যিসকল এতিয়ালৈকে আছে, তেওঁলোকৰ গান নাইকিয়া হ'ল, কিন্তু আপুনি সেইটো একদম ধাৰাটো এতিয়ালৈকে চলাই আছে। ভগৱানে কৰক আৰু আগলৈ গৈ থাকক। আপোনাৰ আপুনি প্ৰথমেতো আৰম্ভই কৰিছে চিনেমাৰ পৰা, প্লেবেক। এইটো তাৰ আগত মই গান ক'তো গোৱা নাই। এই সৰুতে লতাশিল স্কুল, আমাৰ ঘৰৰ ওচৰত প্ৰাইমেৰী স্কুল, তাত এই প্ৰাইজ মিটিং কিবা কিবি হয় নহয়, তেতিয়া বজেন্দাহঁতে ৰমেন্দাহঁতে গান চান গাই থাকে, অলপ অলপ শুনি থাকোঁ। আৰু শুনিলে মোৰ গানবিলাক কি হয়, পটকৈ কিবা এটা ভাল গান শুনিলে পটকৈ মনত থাকি যায় সুৰটো। এই কথাবিলাক অকণমান জানো, গুণগুণাই থাকোঁ। এই তেনেকৈ সৰুতে গাইছিলোঁ। 2য় শ্ৰেণী নে 3য় শ্ৰেণীত, মই পাহৰিছোঁ, ইমান মনত নাই। তেনেকুৱা হয়, হেডমাষ্টাৰ হেড ছাৰে গাব দিয়ে, প্ৰাইজ মিটিং হয় কিবা কিবি। এই তই গানৰ ঘৰৰ ল'ৰা, এটা গা, অকণমান হ'লেও গা। এই মনত আছে আৰু তেনেকৈ অকণমান গাই দিওঁ আৰু। পৃথিৱীত বন্তি জ্বলাওঁ, ধৰণিত পোহৰ বিলাওঁ, সেইটো ৰমেন গাই থাকে, শুনি থাকোঁ। এই অকণমান গাই দিলোঁ তেনেকুৱা। তেনেকুৱা আৰু গান। মানে গায়ক নহয় আৰু এনেই গাওঁ যে, সেইটো ছাৰে কোৱাৰ কাৰণে গাই দিলোঁ। এইটো মানে সৰু ল'ৰা ছোৱালী গোৱা প্ৰথমমান শ্ৰেণী নে 2য়মান শ্ৰেণী তেনেকুৱা আছিলোঁ আৰু মনত আছে আৰু। মানে ফুল ফ্লেজেড ছিংগাৰ হিচাপে আপুনি গান গাবলৈ আৰম্ভ কৰিছে প্লেবেক কৰিয়ে কৰিছোঁ। নাই ডাইৰেক্ট সেইটো এটা ৰেকৰ্ড। তাৰ আগতে ক'তো মই গান তেনেকৈ গোৱা নাই, বাথৰুমৰ বাহিৰে গোৱা নাই ক'তো। বাথৰুমত গাইছোঁ। সেইটো আপোনাক প্ৰথম আইডেণ্টিফাই কোনে কৰিলে? ব্ৰজদাই কৰিছে? বজেন্দাই কৈছে। মানে আপুনি বজেন্দাই কৰিলে কেনেকৈ? মই তাৰমানে আমাৰ ঘৰত মস্ত ৰেডিঅ' এটা আছিলে, GEC ৰেডিঅ', আমাৰ ড্ৰয়িং ৰুমত থাকে। মই মানে একেবাৰে হিন্দী গানৰ পগলা। ৰফি চাহাব, কিশোৰ কুমাৰ, কে এল চাইগল চাহাব, পংকজ মল্লিক চাহাব, তেওঁলোকৰ গানবিলাক কিয় ভাল পাইছিলোঁ নাজানো। কি মোক জন্মতে ভগৱানে দিয়ে দিছে নেকি,
কিবা গান এটা সেইকাৰণে ভাল পাইছিলোঁ চাগে মই মানে অনুভৱ কৰোঁ তেনেকুৱা দেই নহ'লে মই কেনেকৈ গাই হ'লোঁ মানে সুৰটো পটকৈ মনত থাকি যায় যিকোনো গান এতিয়া কিশোৰ কুমাৰৰ কিবা কিবি ইয়ৰলিং কৰা গান বা মিমিক্ৰি টিমিক্ৰি থকা সেইবিলাকো গাই থাকোঁ বাথৰুমত খুব গাই থাকোঁ আৰু সেইবিলাক শুনো নহয় এটা ভাল গান শুনিলোঁ ৰফি চাহাবৰ বাছ মোৰ মনত থাকি গ'ল আৰু সেইটো দুদিন তিনিদিন তেতিয়া সেইবিলাক গান বেছি বাজেতো বিনাকা গীতমালা শুনো তাতে বাজে সেই মনত থাকি যায় গানবিলাক চিঞৰি চিঞৰি বাথৰুমত গাই থাকোঁ আৰু বাথৰুমটোৰ কাষতে বজেণ্ডা ৰুম কিন্তু ৰমেনদা থাকে অকণমান দূৰত ওপৰত পিছত মই গম পাইছোঁ কেনেকৈ ৰমেনদাক কিছুমানে ইণ্টাৰভিউ ল'ব আহিলে সোধে দীপেনক কেনেকৈ আৱিষ্কাৰ কৰিলে ৰমেনদাই তেতিয়া কয় নহয় আৱিষ্কাৰ মানে মই তেনেকৈ শুনা সি খালি ৰেডিঅ' আমি ভাগতে নাপাওঁ সি ৰেডিঅ'ত অনবৰত খেলিব যায় খেলাৰ পৰা আহি পেলাই পঢ়াৰ আগতে সি ৰেডিঅ' মানে সময় পালে ৰেডিঅ' পকাব হিন্দী গান ক'ত পায় হিন্দী বাংলা চব আৰু ভাল গান লাগে আৰু মেলোডি গান সেইবিলাক গান সি পটকৈ আয়ত্ব কৰি পেলাই বাথৰুমত গাই থাকে মইতো গম নাপাওঁ ইমান ৰেডিঅ'টো শুনি জানো কিন্তু বজেণ্ডা ৰুমটো যিহেতু বাথৰুমৰ ওচৰতে বজেণ্ডাই চব শুনি থাকে বজেণ্ডা সংগীতজ্ঞ সংগীতৰ মানুহ তাৰপিছত সেই পিছত ইণ্টাৰভিউবিলাকত ৰমেনদাই কয় তেনেকৈ বজেণ্ডাই শুনি মোক ক'লে বোলে এটা সময় ই দেখোন চব ধৰণৰ গান গায় ই পাৰিব নেকিও কিশোৰ কুমাৰৰ গানবিলাক কিশোৰ কুমাৰ ষ্টাইলত কিবা গাব খোজে মিমিক্ৰি থকা ইয়ৰলিং থকা এইবিলাক গায় আকৌ লতা মংগেশকাৰ গানটো লতা মংগেশকাৰ আশা ভোছলে এইবিলাকৰ গানবিলাক ফিমেল ভইচটো উলিয়াই পেলাই গায় আচ্ছা তেনেকুৱা আচৰিত মানে ৰমেনদাক আচৰিত সেইটো মই শুনা নাছিলোঁ কিন্তু বজেণ্ডাই যেতিয়া ক'লে এই হয় নেকি সিটো গান শুনে মই জানো চব গান যে শুনি থাকে অনবৰত সেইটো জানো কিন্তু তই বেছি শুনিছ তোৰ ৰুমটো কাষত কাৰণে ই পাৰিব চাগে তেতিয়াহ'লে এই তেনেকৈ আৱিষ্কাৰ কৰিলে মোক আৰু গাব দিলে তই গাব লাগিব সেয়া বঢ়িয়া এইটো মানে আচলতে ঘৰৰ পৰিৱেশটোৰ চবতকৈ ডাঙৰ কথা কিন্তু মোক বাহ্যিক প্ৰেৰণা মই কাৰোৰ পৰা পোৱা নাই ঘৰত দুজন সংগীতৰ মানুহ আছে সংগীতজ্ঞ কিন্তু তেওঁলোকে সৰুতে যে তই এনেকৈ হাৰমনিয়াম গান শিকাই যে মিউজিক স্কুলতে হওক বা ঘৰতে হওক ডাঙৰে বোলে এনেকৈ হাৰমনিয়াম এনেকৈ গাবি সেই বস্তুবিলাক মোক কোনো শিকোৱা নাই সেই শুনি 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 চব হৈ গৈছিল নিজে ঈশ্বৰ প্ৰদত্ত বুলি ভাবোঁ মই নিশ্চয় নিশ্চয় হয় আচলতে কি ঘৰত সেইকাৰণে মই কৈছোঁ মোক বাহ্যিক প্ৰেৰণা যেতিয়া কাৰোৰ পৰা পোৱা নাই কেনেকৈ হ'ল মোক তাৰমানে মোক জন্মতে ভগৱানে কিবা দিয়েই দিছে গান একদম হয় একদম হয় মই ভাবোঁ দেই হয় কথাটো নহ'লে কেনেকৈ গাব পাৰিম সেইটোৱে কথা আৰু গানটো চবেই শুনে ৰেডিঅ'ত গান সেইখিনি সময় চবেই শুনে চব গায়কটো হ'ব নোৱাৰিলে বা গায়ক হ'ব চেষ্টাও হয়তো কৰা নাই কোনোবাই বা কোনোবাই চেষ্টা কৰিছে যদিও হ'ব পৰা নাই কিন্তু আপুনি মানুহটো ক্ৰিকেটৰ মানুহ ক্ৰিকেটৰ পৰা আহি পেলাই একেচাতে গানত তাকো প্লে'বেক কৰি দিলে এইটো এটা মানে অসমৰ হিষ্ট্ৰীত ডাঙৰ কথা এই তেনেকুৱা ক্ৰিকেটটো মই একচুৱেলি ক্ৰিকেটটো খুব মোৰ প্ৰিয় আছিলে ক্ৰিকেট খেলা সেই সৰুৰ পৰাই ঘৰৰ মুখতে ফিল্ডখন আছে গছবিলাকক দেখা পাওঁ তেওঁলোকৰ লগত খেলোঁ মোক শিকাই দিয়ে সেই তেনেকৈ এটা ইণ্টাৰেষ্ট বহি গ'ল খেলত আৰু গানটোতো আৰু গায়ক হ'ম বুলি কোনোদিন ভবা নাছিলোঁ ক্ৰিকেটাৰ হ'ম বুলিয়ে ভাবি আছিলোঁ ইণ্ডিয়া টীম খেলিম এটা সময়ত সেইবিলাক ভাবি আছিলোঁ কিন্তু যেতিয়া ইষ্টজন ৰিপ্ৰেজেণ্ট কৰিলোঁ অসম স্কুল টীমৰ কোচবিহাৰ ট্ৰফিত মই এবাৰ ভাইচ কেপ্টেইন প্ৰথম পিছৰবাৰ কেপ্টেইন হ'লোঁ আছাম স্কুলৰ আকৌ আছামৰ সেই কেপ্টেইন কোচবিহাৰ ট্ৰফি দেই সেইটো অল ইণ্ডিয়া হেৰি তাৰপিছত মই ইষ্টজন চিলেক্ট হ'লোঁ ইষ্টজন চিলেক্ট হৈ বম্বেত খেলিব গ'লোঁ ৱেষ্ট জনৰ এগেইনষ্টে ৱেষ্ট জনত আছিলে সুনীল গাভাস্কাৰ একনাথ চলকাৰ অতুল মানকাদ এইবিলাক আছিলে একনাথ চলকাৰৰ বল মই খেলিছোঁ সুনীল গাভাস্কাৰক মই বলিং কৰিছোঁ তেনেকুৱা সেইবিলাক ক্ৰিকেট তেতিয়া ভাবিছিলোঁ মই ৰঞ্জি ট্ৰফি খেলিম আৰু ওপৰলৈ যাম আৰু কিন্তু সেই গানত যদি ইনভলভ হৈ গ'লোঁ গানত সোমাই গ'লোঁ এখনৰ পিছত এখন চিনেমা মানে ডক্টৰ বেজবৰুৱা ছুপাৰ হিট হৈ গ'ল চিনেমাখন ছুপাৰ ডুপাৰ হিট আৰু তাৰপিছত গানবিলাকৰ লগে লগে চবৰে মুখে মুখে পপুলাৰ হৈ গ'ল সেই তাৰপিছত মানে প্ৰযোজক ওলাই আহিল চিনেমাখন সেইটো মানে সোণালী যুগ বুলি ক'ব পাৰি মানে চিনেমাৰ অসমীয়া চিনেমাৰ বহুত চিনেমা ওলাল আৰু যিটো কাৰণত মোক বিচাৰি আহে চবেই বিচাৰি আহিলে হয় কি মই কলিকতা যাব লাগে নহ'লে বম্বে যাব লাগে তাৰমানে গুৱাহাটীত তেতিয়া ষ্টুডিঅ' নাই এটা খালি জ্যোতি চিত্ৰবনত নতুন আছিল 2 ট্ৰেকৰ সেইটোত মানে নকৰে আৰু কেলকাতা যাব লাগে নহ'লে বম্বে যাব তাৰপিছত এনেকুৱা হয় তাৰপিছত কেলকাতা বম্বে আহোঁতে মই খেলত সময় দিব নোৱাৰা হ'লোঁ প্ৰেক্টিছ কৰিব নোৱাৰা হ'লোঁ সময় কেতিয়াবা কলিকতাত গ'লে কলিকতাৰ পৰা বাহিৰে বাহিৰে আকৌ বম্বেলৈ যাব লাগে কোনোবাই ইয়াৰ পৰা টেলিগ্ৰাম কৰি দিয়ে ষ্টুডিঅ'লৈ তেনেকুৱা অৱস্থা মানে দীপেনক আমি এটা পাৰ্টিত গৈ আছোঁ তাতে গান শিকি আকৌ বম্বেত গৈ ৰেকৰ্ডিং কৰোঁ তেনেকুৱা এই গতিকে তেনেকৈ কৰোঁতে খেলত সময় দিব নোৱাৰিলোঁ আৰু 2 বছৰ ৰঞ্জি ট্ৰফি খেলিলোঁ তাৰপিছত খেলিব নোৱাৰোঁ তাৰপিছত লগে লগে ফাংচনবিলাক আহি গ'ল এই ফাংচনবিলাক তেতিয়া মানে বিহু খুব কম হৈছিলে উইণ্টাৰত ইমান ফাংচন হৈছিলে ন এইটো এতিয়া ৰমেনদা থাকিলে ক'লেহেঁতেন ৰমেনদাই হাৰমনিয়াম বজাই নিজে আকৌ যিটো তপনদাহঁতৰ গ্ৰুপটো থাকে যোৰহাটত যেতিয়া ভূপেন হাজৰিকা তাতে আছিলে আৰু কুইভাৰ্ছ
গ্ৰুপটো ডিব্ৰুগড়ৰ অঁ সৈয়দ চাদুল্লাহঁতৰ এই দুটা গ্ৰুপে মোৰ লগত একম্পেনি কৰি ফুৰে চাৰিওপিনে আৰু অসমৰ সেইপিনে ঘূৰি ফুৰোঁ আৰু তাৰপিছত ৰেকৰ্ডিং সেইকাৰণে সেই দুটা বস্তুৰ কাৰণে মই খেলটো কমাই দিবলগীয়া হ'ল মানে খেলৰ পৰা ওলাই আহিলোঁ আৰু বেছি খেলিব নোৱাৰিলোঁ এসময়তো আপোনাৰ লগত ভূপেন দাহঁতে আমাৰ গোপাল বড়ো অঁ যিটো ভাইব্ৰেশ্যন বুলি পেলাই ভাইব্ৰেশ্যন নহয় ভূপেন একচুৱেলি পঢ়া শুনাটো চব যোৰহাটত যিটো তপন দাহঁতৰ এটা গ্ৰুপ আছে যিটো দা তপন দা ভূপেন উজিৰ জয়প্ৰকাশ তাৰপিছত নয়নমণি বৰুৱা বম্বেত আছিল নয়ন বৰুৱা ড্ৰাম বজায় তেনেকৈ যিটো দাই নিজে একৰ্ডিয়ন বজায় আৰু ৰমেন দাই হাৰমনিয়াম বজায় তপন দাই ঢুলুকি বজায় জগদীশ বৰুৱা তবলা বজায় সেই গ্ৰুপটো মানে টেলিগ্ৰাম কৰে তেতিয়া টেলিগ্ৰামৰে যুগ আৰু ফোন চোন তেনেকৈ নাই টেলিগ্ৰাম কৰি দিওঁ অমুকত ফাংচন আছে তেনেকৈ আৰু তেওঁলোক সেইপিনে গুচি যায় আমি ইয়াৰ পৰা গুচি যাওঁ তেনেকৈ সেই গ্ৰুপটো আকৌ ইটো ছাইডে হ'লে ডিব্ৰুগড়ৰ ছাইডে হ'লে কুইভাৰ্ছক কওঁ কুইভাৰ্ছলৈ টেলিগ্ৰাম কৰি দিওঁ মানে সেইবিলাক চিনাকি কৰিলে মই বজেন্দাহঁতে দেই মইতো চিনি নাপাইছিলোঁ কাকো যিটো তপন দাহঁতৰ নামটো শুনিছিলোঁ আৰু তাৰপিছত বজেন্দাহঁতে ঠিক কৰিলে কুইভাৰ্ছৰ চাদুল্লাহঁতক চিনি পায় কাৰণ ডক্টৰ বেজবৰুৱা কমপ্লিট শ্বুটিং ডিব্ৰুগড়ত হৈছিলে মানে 2-3 মাহ তাতে আছিলে বজেন্দাই গতিকে ডিব্ৰুগড়খনৰ লগত ইনভল্ভ হৈ গৈছে চবকে চিনি পায় আৰু এই তেনেকৈ বজেন্দাই ঠিক কৰিলে কুইভাৰ্ছক মানে লগাই দিলে এই তেনেকৈ প্ৰগ্ৰেম হয় তাৰপিছত ভূপেন এটা সময়ত পাছ টাছ কৰি পেলাই গুৱাহাটীলৈ গুচি আহিল চিফ্ট কৰিলে আহি পেলাই ভাইব্ৰেশ্যন তুমি যে ক'লা সেই গ্ৰুপ এটা খুলিলে তাত গোপাল বড়ো তাৰপিছত আৰু আমাৰ কি আছিলে তাৰ নামটো পাহৰিলোঁ ঢুলুকি বজায় তাৰপিছত গোপাল বড়ো ভূপেন উজিৰ মেইন আৰু তেনেকৈ সেই গ্ৰুপটোৱে ভাইব্ৰেশ্যন গ্ৰুপটোৱে মোক বহুত বজাইছে তেতিয়া মানে চাৰিওপিনে সেইটো উৎপল বৰুৱা আছিল নেকি ঢোলকত উৎপল নাছিল উৎপলৰ ভাইকটো নেকি তাৰ নামটো পাহৰিলোঁ অমল নেকি তাৰ নামটো অমল আছিলে সেয়া মণ্টু বুলি আছিলে এটা তেনেকৈ গোপাল সেই ৰমেন দা হাৰমনিয়ামটো লয় বাকী সেইটো ভাইব্ৰেশ্যন গ্ৰুপটো থাকে সেইখিনি সময়ৰ সেই গোটেই যিটো অৰ্কেষ্ট্ৰা যিটো একম্পেনিমেণ্ট এতিয়া চাউণ্ডৰ ইমান তেনেকুৱা কাৰোবাৰ নাছিলে একদম লিমিটেড চাউণ্ড লৈ হেৰি চাউণ্ডতে গাওঁ সেইবিলাক আগৰ যে মস্ত মাইক্ৰফোন থাকে তেনেকুৱা হেৰিতে গাওঁ আৰু হৰ্ণ সেয়া তেতিয়া তাৰ মাদকতাটো বেলেগ আছিল তেতিয়া আমি একদম সৰু তেতিয়া আমি যেতিয়া ফাংচনবিলাক চাবলৈ যাওঁ আমি সেইটোতে এনজয় কৰোঁ আৰু একদম মানে তাতে এতিয়াৰ নিচিনা ইমান মানে হাই ফ্ৰিকুৱেঞ্চি চাউণ্ড যদি থাকিলেহেঁতেন হয়তো আৰু বেলেগ কিবা এটা তাৰ টেষ্ট আহিলেহেঁতেন কিন্তু এতিয়া সময়ৰ লগে লগে পৰিৱৰ্তন হ'বই বাৰু যি হওক আপোনাৰ অসমীয়া চিনেমা আৰম্ভণি হ'ল 68ৰ পৰা তাৰ পৰা আপুনি প্ৰায় 50খন ছবিত গান গাইছে 50খন হয়নে একজেক্টলি 50খনে হৈছে কাৰণ কিছুমানে যে কয় প্ৰায় বুলি কয় নহয় প্ৰায় 50খন নহয় 50খনে পুৰা আচ্ছা তো মোৰ হিচাপটো ঠিকে আছে তাৰমানে আপুনি ৰমেন্দাৰটো মেক্সিমাম ঘৰৰ কাৰণে সেইটো গাইছে ৰমেন্দাৰ উপৰি আপুনি কাৰ সংগীতত গাইছে বেছি গাইছোঁ ৰমেন দা আৰু যিটো তপন দাহঁতৰ গাইছোঁ বেছি যিটো 10খনমান গাইছোঁ তাৰপিছত ৰমেন দাৰটো গোটেইবোৰ গাইছোঁ আৰু বাকী কলকাতাৰ সুধীন দাসগুপ্তৰ গাইছোঁ তাৰপিছত তফজুল আলী ছাৰৰ গাইছোঁ অনুপম চৌধুৰীৰ গাইছোঁ বিভিন্নজনৰ তেনেকুৱা গাইছোঁ আৰু কুমাৰ ৰঞ্জন বুলি এটা জুতি আছিলে কুমাৰ ৰঞ্জন তেওঁলোকে 2খনমান ছবিত কৰিছে ৰজনীগন্ধাখন প্ৰথম আছিলে সেইখন মই গাইছোঁ মই আৰু মিতালী চৌধুৰী গাইছিলোঁ তেনেকৈ আৰু উত্তৰণ বুলি যিখন ছবিত আপুনি গাইছে তাত এটাই গান আছিলে মানে তাৰ ষ্টৰি লাইনটো তেনেকুৱা যে এটাই গান লাগে এটাই গান আৰু তেনেকুৱা তাত কোনো ফিমেল ছিংগাৰো নাই অকল আপুনি এটাই গান আছিল বৰণীয়া বহু ফুলেৰে ভৰিল মনৰ কৰণী মোৰ চদৰ কেশৱ মহন্তদেৱে লিখা আপুনি এই কেশৱ মহন্তৰ লিখা গীতটো গাইছে বহুত মেক্সিমাম গাইছোঁ গাইছে আৰু এইফালে নৱকান্ত বৰুৱাদেৱৰ গাইছোঁ নিৰ্মল প্ৰভা বাইদেউৰ গাইছোঁ প্ৰথম নিৰ্মল প্ৰভা বাইদেউৰে আৰম্ভ হ'ল কি নাম দিমা তুমি মোৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিঙৰ গান সেইটো নিৰ্মল প্ৰভা বৰদলৈৰ গানেৰে আৰম্ভ কি নাম দিমা তুমি আৰু সেইটো ছুপাৰ ডুপাৰ হিট আৰু এলিয়া আহমেদ বাইদেউ গাইছোঁ তেনেকৈ বিভিন্ন ফুল মেলিলে পাহি সেইটো এলিয়া আহমেদ বাইদেউৰ লিখা সেই গাগা আজি গাই যায় এটা আছে সেইটো এলিয়া আহমেদ বাইদেউৰ লিখা এই আপোনাৰ সেইটোতো একদম পুৰা ৰক ষ্টাইলৰ গান আৰু তেতিয়া এতিয়াও সেইবিলাক ফাংচনবিলাকত গ'লে সেই গানবিলাক ইমান ৰিকুৱেষ্ট কৰে নহয় আচৰিত নহয় সেইবিলাক গান এতিয়াও কিন্তু নতুন জেনেৰেশ্যন একদম সৰু ল'ৰা ছোৱালী আৰু এনেকুৱা হয়
তুমি হয়তো বিশ্বাস কৰা নকৰা ক'ব নোৱাৰোঁ মানে প্ৰিলিউড মিউজিকটো বজাৰ লগে লগে মোৰ গ্ৰুপে যে বজাই ধুনীয়া পাক্কা হৈ গৈছেতো গানবিলাক চব প্ৰিলিউড মিউজিকটো একজেক্টলি বজাই দিয়ে তেনেকুৱা বজাই দিয়াৰ লগে লগে হাততালি দি দিয়ে তাৰমানে গম পাই যায় কোনটো গান অঁ সেইটোৱে তেনেকুৱা বহুত জেগাত তেনেকুৱা হৈছে অঁ নহয় আগৰ গানবোৰ তেনেকুৱাই আছিলে তাৰ আচ্ছা কাউণ্টাৰ মিউজিকলৈকে মানুহৰ মনত থাকে হা কাউণ্টাৰ পাৰ্টটোলৈকে মনত থাকে অঁ এই যে ফিলাৰ যে দি দিলে মাজত সেইটোলৈকে মানুহৰ মনত থাকে হা মিউজিক ক্ৰিয়েশ্যনটো তেনেকৈ হৈছিলে এতিয়াতো ভাল মিউজিক এতিয়াও হৈ আছে বাৰু এইটো তেতিয়াৰ লগত এতিয়া কম্পেয়াৰ কৰি লাভ নাই কিন্তু তেতিয়া ইমান লিমিটেড মই যে ক'লোঁ ৰেডিঅ'ত শুনি শুনি গানবিলাক মানে শুনি শুনি চব প্ৰেক্টিছ তেনেকৈ গায়ক হ'লোঁ আৰু অকল গানটো নহয় মিউজিকবিলাকো মোৰ মনত থাকি যায় মিউজিকটো বাজিলে মই গম পাই যাওঁ কোনটো গান তে এবাৰ ৰমেন দাই মানে তাৰ ৰুমতে টিভি চাই আছিলোঁ কিবা এটা গানৰ কিবা কথা প্ৰসংগ তাৰ লগত কথা হৈছেতো কৈছে মই কি গানৰ ইণ্টাৰভিউ প্ৰিলিউডৰ কথা আহিল তই কিবা এটা গান হেৰি বজাই দে মই কৈ দিম মিউজিকটো আহিলে মই কৈ দিম কোনটো গান ৰমেন দাই কৈছে অঁ হ'ব ৰ তাৰপিছতে এদিন আহিছে তেনেকৈ ঠিক মিউজিক এটা বাজিছে আৰু ক'ৰবাত কিবা এটা গান দিবা এই কিবা আজিকালি হেৰি কি শ্ব'বিলাক হৈ থাকে ন গানৰ যে ৰিয়েলিটি শ্ব'বিলাক হৈ থাকে নহয় তাতে মই গাব পুৰণি গান এটা এইটো মিউজিকটো বজালে এইটো কোনটো গান গাইছোন কচোন মই গাই দিলোঁ লগে লগে ইমানেই মনত থাকে তেনেকুৱা হৈছে ৰমেন নাথাকিলে আজি ক'লেহেঁতেন এইবিলাক কথা তেনেকুৱা এইটো মিউজিকবিলাকো মনত থাকে মানে একদম একদম আৰু সেইটো অকল হিন্দী নহয় অসমীয়া গান আপোনালোকৰ গানবিলাকো মানুহৰ পূৰা মিউজিক মানে একিউৰেটলি গাই শুনাই দিব নোৱাৰিব পাৰে কিন্তু অন্তৰত বাজি থাকে গম পাই যায় এইটো গান মিউজিকটো বজাৰ লগে লগে অমুক গানটো একদম 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 হয় আৰু আপুনি চিনেমা মিউজিকৰ মানে চিনেমাৰ প্লে'বেকৰ উপৰিও আপোনাৰ এইটো প্ৰাইভেট এলবামতো কেইবাটাও গাইছোঁ মই এলবাম গাইছোঁ HMV হিজ মাষ্টাৰ্ছ ভইচ আজিকালি চাৰেগামা হ'ল সেইটো হিজ মাষ্টাৰ্ছ ভইচটো উঠি পেলাই একে হেৰি তেওঁলোকৰ গাইছোঁ মানে 8টামান গান গাইছিলোঁ মই আৰু গুৱাহাটীতে ৰেকৰ্ডিং হৈছিলে তেওঁলোকে আহে 2 বছৰমান কৰিছিলে তেনেকৈ ভূপেন দাহঁতেও গাইছে ইয়াতে তেনেকুৱা গান ইয়াতে গুৱাহাটীত কৰা ভূপেন দাও কৰিলোঁ তাতো কৰিছে এইটো বেলেগ কথা ইয়াতো কৰিছে তেনেকুৱা সেই তেনেকৈ মই 8টা গান কৰিছিলোঁ HMV সেইটো ইউটিউবত আছে গোটেইকেইটা গান আছে গোটেইকেইটা গান আছে তাৰপিছত বহুত গান আপুনি ৰিমেক কৰিছে ৰিমেক মই নিজে কৰা নাই বেলেগে কৰিছে মই গাইছে আপুনি আপোনাৰ ওপৰত মহম্মদ ৰফি চাহাবৰ ইনফ্লুৱেঞ্চ অলপ বেছি নেকি বাৰু সেইটো মই নাজানো বহুতে কয় কিছুমান প্ৰভাৱ পৰিছে তেনেকুৱা কয় মানে সেই কিছুমান মহম্মদ ৰফি কিবা ঠেলি দিয়া বস্তু কিছুমান আছে কিছুমান সেই বস্তুবিলাক মোৰ কিয় আহি যায় সেই গান শুনি শুনি গায়ক হ'লেতো সেইকাৰণে আহি যায় নেকি তেনেকুৱা কিছুমান বস্তু তেনেকুৱা আহি যায় কিছুমান বস্তু সেইটো হয় আৰু সেইকাৰণে মই সুধিছোঁ মানে সৰুৰ পৰা যিজনৰ মই নাজানো শুনোতাই কয় আৰু মোক আপোনাৰ কিছুমান বস্তু মহম্মদ ৰফিৰ ষ্টাইলত আহি যায় দেখোন কয় আচ্ছা মোৰ এটা কথা আচলতে আপুনি কোনো ক্লাছিকেল ট্ৰেইনিং নোহোৱাকৈ যিবোৰ ৰমেদাই মানে ক্লাছিকেল হেৰিৰ ওপৰত বেছ কৰি পেলাই যিবিলাক টিউন কৰিছিলে কেনেকৈ গাই দিয়ে ইমান সহজকৈ কেনেকৈ গায় সেয়া মই ক'লোঁ নহয় গান শুনি 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 মোৰ কিবা ছেট হৈ গৈছে কিবা ভগৱানে দিছে নেকি মানে এতিয়া কিছুমান গান ধৰা স্বৰ্গম থকা এতিয়া 2খন চিনেমাত মই তেনেকুৱা স্বৰ্গম থকা গান গাইছোঁ ৰজা হৰিশ্চন্দ্ৰ আৰু সোণমা কিন্তু কেনেকৈ তাত আলাপ তালাপো আছে এইবিলাক গানটো মই ক'তো ক্লাছিকেল শিকা নাই অট'মেটিকেলি হৈ গৈছে এইটো সেই গান শুনি শুনি ৰেডিঅ' শুনি 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 মই ক'লোঁ নহয় এইটো কিবা ভগৱানে দি পঠিয়াইছে চাগে মই ভাবোঁ দেই নিজে ইনবিল্ট নহ'লে কেনেকৈ পাৰিম মই সেইটো আৰু আপোনাৰ মোৰ আটাইতকৈ ভাল লগা গান আপোনাৰ গোটেইবিলাক গান ভাল লাগে কিন্তু মোৰ পচন্দৰ আটাইতকৈ মানে মোৰ অতি ভাল লগা গান আকিলা মোৰ পদূলি সেইটো ভাল গান বহুতে ভাল পায় এইটো হেৰি ললিতা আছে বোলছবিখন ললিতা বোলছবি সেইটো ৰমেদাই সুৰ কৰিছিল ৰমেন দাই সুৰ লিখা আৰু ব্ৰজেন্দ্ৰ আছিল লিখাটো ব্ৰজেন্দ্ৰ আচ্ছা বুজা তাৰে 1 লাইন 2 লাইন কিবা গাই দিব নেকি কোনটো গান এই আকিলা মোৰ পদূলিটো গোটেই গানটোতো শুনিব পালে ভাল পাম মিউজিক নহ'লে ভাল নালাগিব মিউজিক নহ'লে ভাল নালাগিব তাৰে 2-4 যি লাইন গায় আকিলা মোৰ পদূলিত 7 বৰণৰ আলপনা লাজুক ৰঙে তুমি যে নিজেই ৰঞ্জনা আকিলা মোৰ পদূলিত
কপালা মোৰ হৃদয়ৰ সুপ্তি মগন ফুলৰ পাহি জগালা মোৰ ফাগুনৰ স্নিগ্ধ মথৰ হাঁহি অসীমৰ চন্দ দিলা অসীমা চন্দনা আকিলা মোৰ পদূলিত क्या बात क्या बात क्या এইটো মানে কেনেকুৱা হয় এই ষ্টাইলটো হেৰি কি ৰ'বা কি এটা গান আছিল ৰফি চাহাবৰ দোষিতাৰো কজমি সেইটোৰ পৰা অকণমান সেইবিলাক শুনি শুনি আকিলা মোৰ দোষিতা তেনেকুৱা ধৰণৰ আৰু বস্তুটো এইটো সঁচাই আৰু এটা সৰু সৰু কাজ কিছুমান কপালা এনে গালে হয়তো কপালা মোৰ হৃদয়ৰ তেনে গালেহেঁতেন কপালা মোৰ হৃদয়ৰ সুপ্তি মগন ফুলৰ এই কাজবিলাক क्या बात একদম মানে এনেকুৱা হেৰি এটা ফিল শিকাই দিওঁতে মই কাজটো শিকাই দিয়া নাই কাজটো মই নিজেই কপালা মোৰ হৃদয়ৰ সুপ্তি মগন ফুলৰ পাহি জগালা মোৰ ফাগুনৰ স্নিগ্ধ কোমল কোমল এইবিলাক শিকাই দিয়া নাই এইটো মই নিজৰ স্নিগ্ধ কোমল ওঠৰ প্লেন শিকাই দিছোঁ সুৰটো সেইখিনি আৰু সেই যে ক'লা তুমি ৰফি চাহাবৰ কিবা পাবা তেনেকুৱা গানবিলাক শুনি শুনি হৈছে এনেকৈ আহি যায় মানে এইবিলাক আৰু এটা কথা কি প্লেবেক কৰিবৰ কাৰণে যিটো নাটক লাগে এইটো একজেক্টলি নাটক লাগিবই কাৰণ মোৰ কণ্ঠটোৰ লগত এজনে অভিনয় কৰিব নহয় গতিকে মোৰ কণ্ঠটো অভিনয় কৰিব লাগিব সেই বস্তুটো বুজাই এতিয়া সন্মুখত বহাই লৈ আপোনাৰ ইমান গুণ গাই থকাটো ঠিক নহয় কিন্তু মই প্লেবেক আছে বহুত ভাল ভাল ছিংগাৰ আছে সেইটো বাৰু নকওঁ কিন্তু সেই নাটকটো যিটো সেইটো নাটকটো লাগিব সেইটো বহুত কমৰ আছে কাৰণ মই গাই দিম বা এজনে গাই দিব প্লেবেক কৰি এজনৰ হৈ পেলাই তেতিয়া সেই তেওঁ অভিনয় কৰিব নহয় সেই গানটো মিলিব লাগিব অভিনয়টোৰ লগত একজেক্টলি মানে গোটেই কেৰেক্টাৰটো মানে আপুনি হৈ ল'ব লাগিব সেইটো মই আকৌ পিছলৈ হ'ল কি মই নিপন গোস্বামী দেৱ আৰু হেৰি বিজু ফুকন মোৰ লগৰ বিজু তেওঁলোকে বেছি মানে গাই অভিনয় কৰিছে বা মই প্লেবেক কৰিছোঁ তেওঁলোকৰ কাৰণে তেতিয়া মই হেৰি ঘৰতে ধৰা এতিয়া আমাৰ তিনিজন ডাইৰেক্টৰ নিপদা ব্ৰজেন দা দিবন দা তেওঁলোকে বহুত চিনেমা কৰিলেতো আমাৰ ঘৰৰ পৰা 30খন ছবি ওলাইছে তেওঁলোকৰ ছবি বেলেগতো সোধোঁ যিটো তপন দাহঁতৰ মিউজিকতো সোধোঁ বা কাৰ মুখত থাকিব গানটো সুধি লওঁ যদি নিপন দা বিজু ফুকন চিনাকিৰ ভিতৰত হয় তেতিয়া মোৰ বেছি সহজ হৈ যায় সেই ভাবি লওঁ নিপন দাৰ চেহেৰাটো লৈ পেলাই তেনেকৈ গাই দিওঁ এক্সপ্ৰেশ্যনটো হা আৰু যদি কয় এতিয়াও হিৰ' কোনো কাৰ মুখত থাকোঁ ঠিক হোৱা নাই তেতিয়া মই বোলো মানে কেনেকুৱা ধৰণৰ হ'ব কিমানমান বয়সৰ হ'ব হ'ব আৰু এনেকুৱা কিবা সিমানমান বয়সৰ তেতিয়া মই এতিয়া কল্পনা কৰি লৈ পেলাই তেনেকৈ গাই দিওঁ আৰু মেটচ কৰি যায় গানবিলাক এতিয়ালৈকে যিমান গাইছোঁ তেনেকৈ পুতলা ঘৰ ছবিখনত সমৰেন্দ্ৰনাথ দেৱৰ তফজ্জুল আলী ছাৰৰ মিউজিক তাতে এটা সৰু ল'ৰা টিনেজাৰৰ ষ্টৰিটোৱে টিনেজাৰৰ মানে কাশ্মীৰী সেইখন প্ৰথম চিনেমা 16 বছৰীয়া 17 বছৰীয়া ল'ৰা ছোৱালীৰ ভাল তেওঁলোকৰ ওপৰতে চিনেমাখন কাহিনীটো চাইকেলৰ গান এটা আছে সমৰেন্দ্ৰনাথ দেৱে ক'ব নাপায় তেতিয়া আমাৰ মাজত নাই তেখেতে সুধিলে এই দীপেনে মিলাব পাৰিবনে মই নিজেই শুনিছোঁ এইটো কথা দীপেন পাৰিবানে তুমি মই জানো এতিয়া ছাৰে কি কয় মই গাই দিম আৰু ছাৰেতো শিকাই দিছে চাইকেলত গাই সেই 16 বছৰীয়া ল'ৰাটোৰ মুখত থাকিব সেইটো গান দিলোঁ মেটচিং কৰি গৈছে এই দীপেনে মিলাই দিব চিন্তা নাই এই কলিকতাত তেতিয়া ষ্টুডিঅ'ত তেনেকৈ গাইছোঁ আৰু মিলি গ'ল 16 বছৰীয়া ল'ৰাটোৰ মিউজিক ডাইৰেক্টৰ আপোনাৰ ওপৰত সেইখিনি কনফিডেঞ্চ আছে কাৰণে ইমান এতিয়া ৰফি চাহাবতো মই যিমানখিনি জানো তেতিয়া ফিল্মফেয়াৰ টেম্পেয়াৰ বহুত পঢ়িছোঁতো চিনেমা জগতৰ সেইবিলাক এতিয়া ৰফি চাহাবতো সুধিলে কাৰ মুখত কাৰ তাত থাকিব ৰফি চাহাবৰ যদি স্বামী কাপুৰ হয় এটা বেলেগ ষ্টাইলত গাব দেৱানন্দ হ'লে অলপ বেলেগত গাব তেনেকুৱা আৰু কথাবিলাক গতিকে মই তেনেকৈ সুধি লওঁ আৰু এইবিলাক সেইটোৱে প্লেবেকৰ সেইটোৱে ডাঙৰ কথা প্লেবেক এনেই গান গোৱা এটা বেলেগ কথা একেবাৰে আৰু এই আপোনাৰ এতিয়া ধৰ ফুল মেলিলে পাহি তাৰ গোটেই যিটো ছিকুৱেঞ্চ সেইটো ছিকুৱেঞ্চৰ লগত এই গানটো এনেকৈ যদি প্লেবেক নকৰে যদি অলপ বেলেগ ধৰণে কৰিলেহেঁতেন এই যিটো
হেৰি চলি আছে এতিয়ালৈকে মানুহৰ মুখে মুখে যে চলি আছে সেইটো হয়তো নাথাকিলে সুৰটোতো অপূৰ্ব সুৰ আৰু ছবিখনোতো ক'বই নালাগে নতুন জেনেৰেশ্যনে হয়তো চাবলৈ সেইখিনি সিহঁতৰ ভাগ্য নহ'ল আমাৰ জেনেৰেশ্যনলৈকেতো আমি ভালকৈ আৰু ইণ্টাৰেষ্টিং কি মই সেই ফুল তাৰপিছত কি নাম দি মাতিম সেইখন মোৰ প্ৰথম চিনেমাটো তেতিয়াতো মই আৰু ষ্টুডিঅ' কোনোদিন দেখা নাই মই খেলপথাৰৰ মানুহ ক্ৰিকেটৰ মানুহ কলিকতাত লৈ গৈছে গানটো শিকালে বাৰু ঘৰতে ৰমেন দাই কলিকতাত গ'লোঁ প্ৰথমতে অকণ এদিন ৰিহাৰ্চেল কৰিছে হিন্দুস্তান ৰেকৰ্ডিং বুলি এটা আছে ধৰণতলা ষ্ট্ৰীটত তাত ৰিহাৰ্চেল ৰুম এটা আছে তাত নতুন ছিংগাৰ হ'লে সাধাৰণতে ৰিহাৰ্চেল কৰে মিউজিচিয়ানবিলাক মাতি দিয়ে আৰু মই বহুত নাৰ্ভাছ ফিল কৰিছিলোঁ তেওঁ নিৰ্মলা মিশ্ৰ মোতকৈ বহুত জ্যেষ্ঠ তেওঁ নিৰ্মলা মিশ্ৰ আহিছে তাৰ বজেন দাই চিনাকি কৰি দিছে এই আমাৰ ভাই নিৰ্মলা তোমাৰ সংগে গাইবে তেতিয়া মই আৰু লিন এণ্ড থিন পাতলা আছিলোঁ বয়সো কম আছিলতো সেই মোৰ তলৰ পৰা এনেকৈ ওপৰলৈ চাইছে ভাবিছে চাগে ই কি গাব প্লেবেক কৰিব এনেকৈ ভাবিছে চাগে মোৰ ফিলিংছটোহে মই কৈছোঁ দেই তাৰপিছত মই প্ৰথমতে নাৰ্ভাছ হৈছিলোঁ ৰেকৰ্ডিঙত যেতিয়া সোমালে তেতিয়া ৰেকৰ্ডিং চিষ্টেমবিলাক জানা নাই এনালগ দুটা মাইক্ৰফোন থাকে আজিকালি নিচিনা নহয় আৰু মই গাই গ'লোঁ মোৰখিনি বেলেগে ছোৱালীজনী পিছত আহি পেলাই তেওঁ গাই দিলে তেনেকুৱা নহয় আৰু দুটা মাইক্ৰফোন থাকে ডুৱেট গান হ'লে এটা মেল এটা ফিমেল ওচৰকে থাকোঁ আৰু নিৰ্মলা মিশ্ৰটো মোতকৈ বহুত জ্যেষ্ঠ মই অলপ নাৰ্ভাছ ফিল কৰিছোঁ যেই মিউজিকবিলাক আৰম্ভ হৈ গ'লে মোৰ কিবা গানটো মানে মই কৈছোঁ ন ভগৱানে কিবা দিয়া ভাল লাগি গ'ল মনটো ভাল লাগিল নাৰ্ভাছনেছটো নোহোৱা হৈ গ'ল আৰু যিহেতু গানটো তেওঁ আৰম্ভ কৰিব আৰম্ভণিটো তেওঁ মোৰ আৰু ভাল লাগি গ'ল তেওঁ গাই দিলে কি নাম দি মাতিম তোমাক মই তেতিয়া আৰু বাকীখিনি মোৰ গাই দিলোঁ যি নাম দি মাতা সেই মিঠা সেই আৰু নাৰ্ভাছনেছটো নোহোৱা হৈ গ'ল কি নাম দি মাতিম গানটো প্ৰশ্নবোধক যিটো আছে সেইটো ইমান ধুনীয়াকৈ কণ্ঠেৰে ওলাইছে যে কি নাম দি তেখেতে গাইছে সেইটো তাকে কৈছোঁ হা এই বস্তুটো যে কি নাম দি মাতিম এনেকুৱা নহয় কি নাম দি মাতি সেইটো বস্তু হা সেইবোৰ এক্সপ্ৰেশ্যন আচলতে প্লেবেকত কিমান প্ৰয়োজন খুব এচেঞ্চিয়েল এইবিলাক লাগিবই প্লেবেকত এজনে অভিনয় কৰিব নহয় সেইটোৱে আৰু চিনেমাত যেতিয়া দৰ্শকে চাই থাকিব সেই অভিনেতাজনে গাই থকা যেন লাগিব একজেক্টলি আৰু সেইটোতো তেনেকৈ এতিয়া স্বামী কাপুৰে গাই ৰফি চাহেবে কালে স্বামী কাপুৰে গাই থকা নিচিনা লাগে নিজেই তেনেকুৱা আৰু সেইটো হয় আৰু আপুনি যিবোৰ প্ৰাইভেট এলবামৰ গান গাইছে প্ৰাইভেট এলবামৰ ৰমেনদাৰ সুৰতো গাইছেই আৰু বেলেগ কোনো মিউজিক ডাইৰেক্টৰৰ গান বেলেগ জিতু তপন দাহঁতৰ গাইছোঁ আৰু কাৰোবাৰ গাইছোঁ তেনেকুৱা আৰু অনুপম চৌধুৰী গাইছোঁ আপোনাৰ এই আপুনি এখন ছবিত গাইছিলে গানকেইটা খুব হিট হৈছিলে কিন্তু চিনেমাখন মুক্তি নাপালে চিনেমাখনৰ নামেই মুক্তি মুক্তি নাপালে কিন্তু গানকেইটা ইমান ধুনীয়া গান হৈছিলে তেতিয়া সেই আপোনাৰ মোৰ দুটা গান আছিলে পাৰ্বিন চুলতানা এটা আছিলে সুমন কল্যাণপুৰ এটা আছিলে বোধহয় EP ৰেকৰ্ড আছিলে নে LP ৰেকৰ্ডে আছিলে আমি একদম সৰু তেতিয়া এই গানবিলাক খুব শুনো আৰু তেতিয়া আৰু সেইখন চিনেমা যে ৰিলিজ হয় পুণ্য দাসৰ চিনেমা আছিলে পুণ্য দাস আছিলে কিন্তু একদম টপ মষ্ট মিউজিচিয়ানবিলাকে বজাইছে মনোহাৰী সিং বা ৰাহুল দেৱৰ বৰ্মন এছিষ্টেণ্ট সেবাষ্টিয়ান শংকৰ যিজনে এছিষ্টেণ্ট আৰু কৌশিক বাবু একদম ৰেকৰ্ডিষ্ট তেতিয়া এইটো এটা ইণ্টাৰেষ্টিং কথা যিটো তপন দা এতিয়া আছে সুধিলে ক'ব তাৰমানে মোক খুব পাতলা দেখিছিলতো তেওঁ বোলে পিছত কৈছে বোলে লেকা কিয় গায়গা প্ৰথমতে ভাবা নাই আৰু আৰে জব হাম আৱাজ শুনিলে বাপৰে বাপ কি আৱাজ হয় বুলি কৈছিলে তাৰপিছত যেতিয়া ৰেকৰ্ডিং হৈ গ'ল নহয় মনোহাৰী সিংহঁতে মোক কি কৈছে জানা এই ষ্টুডিঅ'ত কৈছোঁ এতিয়া যিটো তপন দাহঁতে ক'ব এইবিলাক যে যদি মই এনেই সাজি কোৱা কথা নহয় এইবিলাক তেওঁলোকে জানে তেখেতসকলে জানে आप यहाँ रह जाइए ना असम में क्या करेंगे आप यहाँ गाइए इतना अच्छा गला है आपका सेबेस्टियने कয় তাৰপিছত আকৌ মনোহাৰী সিঙে কয় यहाँ रह जाइए आप আসাম छोड़िए यहाँ में रह जाइए তেতিয়া আৰু পইচা টইচাও কম পাওঁতো ৰেমুনাৰেশ্যনটো গানৰ বম্বেত থাকিলেতো লাগিব ন পইচা পাতি লাগিব ইচ্ছা খুব আছিলে কিন্তু হিন্দী গানৰ প্ৰতি মোৰ এটা দুৰ্বলতা আগৰ পৰাই আছে তেনেকৈ গায়ক হ'লোঁ কিন্তু সেই তাৰপিছত আকৌ অসমীয়া চিনেমাবিলাকৰ কাৰণে মোক বিচাৰি আহে মেক্সিমাম গতিকে মোৰ বম্বেও নহ'ল কলিকতাও নহ'ল কলিকতাত যেতিয়া যাওঁ
টেক্সিখনৰ পৰা নামাৰ লগে লগে মিউজিচিয়ানবিলাকে এই যে আছামেৰ কিশোৰ কুমাৰ আছে গৈছে বুলি কয়, অসমৰ কিশোৰ কুমাৰ বুলি কয়। তাৰমানে সেই ছেম মিউজিচিয়ানবিলাকে বিভিন্ন ধৰণৰ গান মই গাইছোঁ বজাই থাকে নহয়, ইজন চব ধৰণৰ ইয়ডলিং কৰা গানো গায়। এখন চিনেমাত ইয়ডলিং কৰা গান গাইছোঁ মই, কিশোৰ কুমাৰ যিটো ইয়ডলিং কৰে, পৰিণাম বুলি চিনেমা এখনৰ গানটো আছে ইয়াতে ইউটিউবত, কিন্তু সেইখিনি কাটি দিছে ইয়ডলিংটো। আৰম্ভণিতে ইয়ডলিং আছে, তাৰপিছতে গানটো, সেইবিলাকো গাইছোঁ মই তেনেকুৱা। কাৰ মিউজিক আছিলে? এইটো ৰমেন দাৰ মিউজিক। আচ্ছা, মানুহৰ এই পৃথিৱী বুলি গান এটা কেশৱ মহন্তদেৱে লিখা, কিন্তু সেই আৰম্ভণিটো ইয়ডলিং আছিলে। আচ্ছা, তাৰপিছত মিউজিক আহি গ'ল, তাৰপিছত গান। গানটো কি? মানুহৰ এই পৃথিৱী কি যে মোহনী আছবি, জনে জনে আছে ভৰি বেজাৰ আৰু হাঁহি, মানুহৰ এই পৃথিৱী। এইটো এইবিলাক গান মানে খুব নচলিল, চিনেমাখন নচলিল কাৰণে গানবিলাক মানে, কিন্তু মই ইয়ডলিং সেইবিলাকো গাইছোঁ মই। নাই, ৰেডিঅ'ত খুব আহিছিলে, বাইছিলে ন? খুব আহিছিলে। কিন্তু এই গানটো ইউটিউবত এই সেইখিনি কাটি দিছে, ইয়ডলিং যিটো কয়, ইয়ডলিংটো কাটি দিছে। গানটোৰ পৰাহে আছে, দেন দে দে দেন দে দে দেন দে দে মিউজিকৰ পৰা গানটো আছে। মোৰ এটা ডাঙৰ প্ৰশ্ন এটা আছে, সেই 68ৰ যিবোৰ গান, আপোনাৰ যিটো কণ্ঠ এতিয়াও একে কেনেকৈ আছে? সেইটোতো মই নাজানো, সেইটো চবেই কয়। ফাংচনত গান গাই নামি অহাৰ পিছত এখন ফাংচনত কৈছে আজি 2 বছৰমান আগতে, দাদা নামি অহাৰ পিছত দেই, দাদা কথা এটা কওঁ, আমি সেই 30 বছৰমান আগতে 30-40 বছৰ হ'ব নেকি, তেতিয়া আমি হাফ পেণ্ট পিন্ধি আপোনাৰ প্ৰগ্ৰেম চাইছিলোঁ। কিন্তু তেতিয়া চাইছিলোঁ, এতিয়া আমি চাকৰি কৰোঁ, চাকৰিত সোমাইছোঁ। সেই তেতিয়া যেনেকুৱা মানুহজন দেখিছিলোঁ, গানবিলাক কণ্ঠটো এতিয়াও একেই দেখোন। ৰাজটো কি? মই ৰাজটোতো নাজানো, মই কেনেকৈ ওপৰত এজন আছে, তেখেতেই চব কৰি থাকে, আৰু সেই তেনেকৈ উত্তৰ দিছোঁ, আৰু কি দিম আৰু উত্তৰটো। এই চোৱা তেনেকুৱা হৈছে মোৰ। এইটো এটা ডাঙৰ প্ৰশ্ন, কিন্তু যে এতিয়ালৈকে আপোনাৰ ভগৱানে কৰক আৰু মই কিন্তু ৰিয়াজ এটা হৈ থাকে কিয়, মই ঘৰত গানেই গাই থাকোঁ বাৰু এতিয়াও ষ্টিল। মই নিজে ভাত পানী ৰান্ধি ক'ব নাপায়, যে কৈছোঁ কথা প্ৰসংগত, এই তেতিয়া মই গান গাই থাকোঁ, নহ'লে গান শুনি থাকোঁ, কিবা এটা লাগিব, গান নহ'লে মই থাকিবই নোৱাৰোঁ। আৰু ইণ্টাৰেষ্টিং কি, এইটো পাৰ্বিন চুলতানা বাইদেৱে কৈছিলে মোক, সেইটো ভগৱানৰ দান ডিপেণ্ড, সাংঘাতিক বস্তু। মই ৰাতিপুৱা সাৰ পালোঁ ন, অনবৰত মোৰ ভিতৰত গান এটা বাজি থাকে, হিন্দী গান হওক, বাংলা গান হওক, অসমীয়া গান হওক, বাজি থাকে। মই নাগাওঁ, কিন্তু অন্তৰত বাজি আছে, তেনেকুৱা। সেইটো বোলে ভগৱানৰ দান বোলে। একদম হয়, একদম হয়। সেই সাৰ পোৱাৰ লগে লগে কিবা এটা গান অসমীয়া হওক, হিন্দী হওক, মই আহি যায় অট'মেটিকেলি ভিতৰত, মানে দাঁত মাজি আছোঁ, গানটো ভিতৰত বাজি আছে মানে। সেইটো আপুনি ৰফি চাহাবৰ গান আটাইতকৈ বেছিকৈ শুনিছে যেন লাগে মোৰ। শুনিছোঁ বেছি, মোৰ গুৰু নেদেখা গুৰু বুলিয়ে কওঁ মই। এই আপোনাৰ যিটো মানে এক্সপ্ৰেশ্যন, আপোনাৰ ভইচ এক্সপ্ৰেশ্যন যিটো, ৰফি চাহাবৰ লগত বহুত মিল আছে বাৰু। ঠিক আছে, সেইটো এটা ইনস্পিৰেশ্যন থাকে। এইবিলাক গান যে, ये चांद सा रोशन चेहरा, जुल्फों का रंग सुनहरा, ये झील नीली आंखें, कोई राज है इनमें गहरा, तारी, এই যে বস্তুবিলাক যে, এইবিলাক শুনি শুনি হৈ গৈছে মই। তাৰিফ কৰোঁ, এই যে একদম হয়, একদম হয়। সেই বস্তুটো মানে অসমীয়া ছিংগাৰ তেনেকে মই চব ধৰণৰ গান এতিয়ালৈকে গাইছোঁ, ছেমি ক্লাছিকেলৰ পৰা আদি কৰি। মই ক'তো ধ্ৰুপদী সংগীত ক'তো শিকা নাই গান। মই ক'লো ন, বাহ্যিক প্ৰেৰণা কাৰো পৰাই পোৱা নাই। মই অট'মেটিকেলি হিন্দী গান সেই ৰেডিঅ' শুনি শুনি হৈ গৈছে, আৰু ভগৱানৰ দান জন্মতে আহিছে, মই নিজে তেনেকুৱা ফিল কৰোঁ। আপুনি এই যে চিনেমাৰ গান ইমানবোৰ গালে, বা আগন্তুক দিনত হয়তো আৰু গাব, আপুনি বহুত মিউজিক ডাইৰেক্টৰৰ লগত গান গালে। মোৰ বোধেৰে আপুনি গোটেই কেইজন মিউজিক ডাইৰেক্টৰৰ লগত সমানে কমফৰ্টেবল আছিলে গান গাবৰ কাৰণে, নহ'লে এনেকৈ হেৰি নহয়। কিন্তু অৰণ্য বোলছবিখনৰ গীত যেতিয়া আপুনি গাইছিলে, আপুনি গান ক'ত শিকিছিলে গৈ পেলাই? সেইটো মই ক'ব ওলাইছিলোঁ কথাটো। সেইটো সুধীন দাসগুপ্তদেৱ, বেংগলী মিউজিক ডাইৰেক্টৰ, বেংগলৰ। তেখেতৰ ঘৰত তেওঁ বাংলাৰ হেৰিবিলাকৰ এটা আছে কি, তেওঁলোকে চকী টেবুল বা এনেকৈ হাৰমনিয়াম নহয়, চব কাৰ্পেট মাটিত বহি পেলাই ৰিয়াজ টিয়াজ চব কৰে, বা তাত গানে। মোক চিনাকি কৰি দিলে সমৰেন্দ্ৰ নাৰায়ণ দেৱে, লৈ গ'ল তেখেতৰ ঘৰলৈ। এই আমাৰ
প্লেবেক ছিংগাৰ এই গায়বে মোক কাৰণে চাইছে আচ্ছা 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 ভালো খুব ভালো 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 বুলি ক'লে মাটিত বহি গানটো শিকালেতো আমি শিকালে মই এবাৰ নে দুবাৰ শুনি পেলাই গানটো পিক আপ কৰি ল'লোঁ গানটো হৈ গ'ল আৰু গানটো পিছত তেখেতে ষ্টুডিঅ' কৈছে বাপৰে বাপ একটা দেখলাম আসামে ছেলে দুবাৰ শুনে গানটা তুলে নিল মানে এবাৰ দুবাৰ শুনিয়ে তুলি ল'লে গানটো বোলে তেওঁ কৈছে চবকে এটা বান্দৰ নচোৱা গান বান্দৰ নচোৱা গান ৰাইট এই গুৰ 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 ডম্বৰু বজাও ডম্বৰু বজাও এইটো কেশৱ মহন্তদেৱে লিখা হয় হয় সেই গানটো পাৰ্টিকুলাৰলি মানে এটা বান্দৰ নচোৱা এটা মাদাৰী এটাই কেনেকে গাব ডম্বৰু বজাই বজাই কেনেকে গাব সেইটো মানে এক্সপ্ৰেছ কৰাটো সেইটো মেচিং হৈ গৈছে মই চিনেমাখন চাইছা চাগে বান্দৰ নচোৱা চাই ৰাস্তাত যে গাই ডম্বৰু বজাই পেলাই গানটো তেওঁৰ মুখতো মানে মেচিং হৈছে আৰু গানটো আৰু সেই চিনেমাখনৰ মিউজিক ইমান ধুনীয়া মিউজিক হৈছিলে সুদিন দাসগুপ্তদেৱৰ অতি সুন্দৰ মিউজিক হৈছিলে সেইটো মই শুনিবলৈ পোৱা মতে লিৰিক ৰাইটাৰে তেখেতক মিউজিক ডাইৰেক্টৰক লগেই পোৱা নাছিল আৰু সেই পূৰ্ণিমা ৰাতি বুলি এটা গান আছিলে সেইটো অলপ কোৰাছ হেৰি সেই গানটো আৰু মই গোৱা গানটো একেদিনাই ৰেকৰ্ডিং হৈছে সেই ৰেকৰ্ডিঙত মই বহি আছোঁ জ্যোতিলেশ্বৰ কি আছিলে তেওঁৰ নাম মেইন সেইটো তেওঁ কৈছে হেৰি কোৰাছ আছিলে গানটো তাৰপিছত মোৰ সুৰটো ইমান ভাল লাগিল ন সেই সুৰটো মোৰ থাকি গ'ল নহয় ৰমেন দা থকা হ'লে ক'লেহেঁতেন সেই গানটো বহুত ফাংচনত গাইছোঁ মই ৰমেন দা হাৰমনিয়াম বজাই যিটো তপন দাহঁতে জানে সেইবিলাক কথা সেই গানটো গাইছোঁ মোৰ ইমানেই ভাল লাগিল পূৰ্ণিমা ৰাতি কিন্তু চিনেমাখন ৰিলিজ হোৱা নাই মানুহে শুনাও নাই মই গাইছোঁ সেইকাৰণে পিছত নোগোৱা হ'ল আৰু চিনেমাখন ৰিলিজ হোৱাৰ পিছত কাৰণে এইটো কোৰাছ ভইচ আছিলেতো ফিমেল ভইচ টচ আছিলে এইটো অতি সুন্দৰ গান আছিলে গোটেইকেইটা গানে বৰ সুন্দৰ গান আছিলে আপুনি 68ত আৰম্ভ কৰিলে তাৰপিছত একেবাৰে একে লেঠাৰিয়ে আপুনি 2000 চনলৈকে 2002 মানলৈকে গাইছে নেকি তেনেকুৱা হ'ব নাই আপোনাৰ লাষ্ট কোনখন চিনেমা লাষ্ট কোনখন আছিলে মই এতিয়া মোৰ গানৰ বহীখনত চালে ওলাব চব লিখা আছেতো গোটেই ডিটেইলছ লিখা দীপজ্যোতি কোন ইয়াৰ দীপজ্যোতি আগৰ ইয়াৰবিলাক মনত নাই কিমান চনত চব চিনেমাৰ কোন চনত কোনটো গাইছিলোঁ মনত নাই যে বজেন্দ্ৰহঁতৰ চিনেমাবিলাক কিমান চনত গাইছিলোঁ ডক্টৰ বেজবৰুৱা মনত আছে বা প্ৰথম তৰামাই মনত আছে বাকী কিছুমান মনত নাথাকেতো এই মোৰ গানৰ বহীখনত লিখা থাকে ৰেকৰ্ডেড তলত গানটোৰ তলত ৰেকৰ্ডেড ইমান তেওঁ চালে গম পাই যাম আৰু এই যে এখন নেদেখা নদীৰ সিপাৰে গানটো এই প্ৰথম যে হেৰিটো টানটো যে দিছে এখন নেদেখা সেই বস্তুটো মানে সেই টানটোতে মানুহৰ বুকুত মাৰেগে তাৰমানে মিউজিকটোৰ লগত ক্ৰেছ হৈ গৈছেতো ভইচটো একদম ক্ৰেছ কৰি একদম লাষ্ট মিউজিকটোৰ ওপৰতে মই ধৰিছোতো শেষ নহ'লে এখন তাৰ পৰা ধৰিছো শেষ নহয় দুটা নটৰ আগতে ধৰিছো সেইটো ক্ৰেছ কৰিছে গানৰ লগত মিউজিক ভইচৰ লগত একদম সেইটোৱে একেবাৰে তীৰ মাৰে মানে ইয়াত সেইটো নৱকান্ত বৰাই খুব ৰিকুৱেষ্ট কৰে এইবিলাক গান খুব ৰিকুৱেষ্ট কৰে সেইটো কোনে লিখা নৱকান্ত বৰাদেৱে লিখা আৰু এই বোধহয় সেই বাৰ্থডে গানটো বাৰ্থডে এটা সেইটো নৱকান্ত বৰাদেৱে লিখা কোনে আজি আবেলি একেখন চিনেমা মুকুতা আপুনি নৱকান্ত বৰুৱা কেশৱ মহন্তৰতো গাইছে নৱকান্ত বৰুৱা নিৰ্মল বৰুৱা বাইদেউ আপুনি হিৰুদাৰ গাইছেনে হিৰুদাৰ গাইছোঁ মই হেৰি মন আৰু মৰম চিনেমাখনত গাইছোঁ এই দিগন্দাৰ মনৰ সেইখন খুব বেছি নচলিল চিনেমাখন কিন্তু হিৰুদাৰ গান গাইছোঁ মই তেতিয়া হিৰুদাৰ মানে বজেন্দ্ৰাই সুৰ কৰা গান এইবিলাক আছিলে হিৰুদাৰ লিখা হিৰুদাৰ সোমোৱাই দিছে গান দুটা গাইছোঁ তেনেকৈ হিৰুদাৰ গান আচ্ছা সেইখন চিনেমা খুব নচলিল আৰু গানবোৰ খুব মানে নাবাজেতো সেইকাৰণে গম নাপালে মানুহে আপুনি জিতু তপনৰ হেৰিৰ এইখন ছবিখনৰ নামটো কি আছিলে হেৰি কেইবাখনো গালো প্ৰথমখন আছিলে মানৱৰ দানৱ প্ৰথম সেইখন তাৰপিছত এইখন আছিলে নামটো অভিযান নেকি
এটা 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 ভাল গান আছিলে ৰিভিজনত মই গাইছোঁ 2-3টামান আছিলে গান তাতে এটা গান খুব পপুলাৰ এতিয়াও মানে খুব বিচাৰে উঠা উঠা চলে গাড়ীটো সেইটো হেৰি মানৱ আৰু দানৱ মানৱ আৰু দানৱ সেইটো আমাৰ বিৰিঞ্চি ৰায় এক্টিং বিৰিঞ্চি কৰিছে আছিলে বাছ কণ্ডাক্টৰ বাছ কণ্ডাক্টৰ সেইটো বৰ মজা গান বনাইছিলে কিন্তু আৰু সেই জিতু তপনদাৰ যে অভিযানৰ কলা সেইটো এইখনি গাঁও বুকুৰ আপোন বুকুৰ সেইটো বৰ আপোন। ধুনীয়া গান সেইটো এভাৰগ্ৰীণ গান আৰু Evergreen গান। এই ফাংচনবিলাকত এই মই গানৰ লিষ্ট এখন কৰি লৈ যাওঁ কিন্তু লিষ্ট মতে গাবই নাপাওঁ ৰিকুৱেষ্ট কৰে কাগজৰ টুকুৰাত লিখি লিখি উঠি আহে চাওঁ সেইবিলাক গানেই দেখোন তেনেকুৱা সঁচাকে এইবোৰ এভাৰগ্ৰীণ গান আৰু এইবিলাক থাকি যাব জীৱনলৈ ৰৈ যাব মানে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এইবিলাক গান চৰ্চা কৰিব আৰু কৰি আছে আৰু এই মুকুতা চিনেমা মুকুতাৰ আছিলে ন এই বাৰ্থডে গানটো কোনে আজি আবেলি কোনে আজি আবেলি অঁ সেই বাচ্চা ল'ৰা ছোৱালীখিনিক লৈ পেলাই যায় সেইটো গান যেতিয়া মই চিনেমাখন চাই আছোঁ তেতিয়া ময়ো সৰু তেতিয়া মোৰ সেই আপোনাৰ এটা গান মনত পৰিছিলে যদিও মিল তেনেকৈ একো নাই কিন্তু ছিকুৱেঞ্চটোৰ লগত ইমান মিল আছিলে দিলীপ কুমাৰৰ ৰামৰ শ্যাম অঁ তাত এটা বাচ্চা ল'ৰা ছোৱালীক লৈ বাৰ্থডে গান এটা আছিলে সেইটোৰ লগত মই ইমান মানে হেৰি কৰিছিলোঁ তেতিয়া এইটো দেখোন অসমীয়া ৰামৰ শ্যাম টাইপ গান মানে আপুনি চ'ল' যিমান গাইছে ডুৱেট চঙো সিমানেই গাইছে ডুৱেট বহুত গাইছোঁ কাৰণ প্ৰত্যেক চিনেমাতে নায়ক নায়িকাৰ মুখত গান লাগিবই মানে প্ৰডিউচাৰে হওক ডাইৰেক্টৰে হওক বিচাৰে মানে নদী পাৰত গাব পাৰ্কত গাব বা নায়ক নায়িকাই যিটো ডুৱেট দ্বৈতক হেৰি তেনেকুৱা সেইকাৰণে মেক্সিমাম প্ৰত্যেক চিনেমাতে এটা নহয় এটা ডুৱেট থাকেই সেইকাৰণে ডুৱেটৰ সংখ্যাটো মোৰ বেছি আৰু গোটেইবোৰ কেনে মানে ডুৱেট চংবিলাকো সেই ডুৱেটবিলাকো সেই ফাংচনবিলাকত ৰিকুৱেষ্ট কৰে অকলে অকলে গাবলগীয়া হয় অকলে গাবলগীয়া কাৰণ মই ফিমেল ভইচ নলওঁ ক'ৰবাত কেতিয়াবা লওঁ আৰু লৈ যাওঁ তাতে সেই এটা কোকিলা গোস্বামীৰ সৈতে আপুনি যিটো গাইছিলে এতিয়া আলফুলীয়া কপৌ ফুলটো সেইটো খুব পপুলাৰ গান খুব ৰিকুৱেষ্ট কৰে টাইমত ৰিকুৱেষ্ট কৰে আৰু তো মই এনেই ধেমালি কৰি কওঁ ধনজিৎ শৰ্মা যে গীটাৰ বজায় মোৰ লগত বহুত বছৰ বজালেতো সি এতিয়া নাই আমাৰ মাজত বাৰু হেৰি মই ফিমেল ভইচ যে ক'লোঁ যে লতা মংগেশকাৰৰ ফিমেল ভইচ গাওঁ বা চিঞৰিছে সেইবিলাকো মই এই মিমিক্ৰি টাইপৰ কিশোৰ কুমাৰে যেনেকুৱা গায় সেইটো জুবিনে কৈছে ইয়াতে সেইবিলাক মই পিছত দেখুৱাম বাৰু জুবিনে সেইটো কৈ গৈছে তেনেকুৱা কথাবিলাক মোৰ বিষয়ে তাৰপিছত খুব ৰিকুৱেষ্ট কৰে কিছুমান জেগাত আলফুলীয়া কপৌ ফুলটো মই আলফুলীয়া কপৌ ফুলটো এইটো ছোৱালীয়ে আৰম্ভ কৰে নহয় আলফুলীয়া কপৌ ফুল দেহি ক'ত পালাচিত বিয়াকুল এইটো মই ক'লে ভাল নালাগিব নহয় ছোৱালী এজনী নাথাকিলে সেইটো নহয় গাওক আপুনি গাওক মই কৈছোঁ মই গাওঁ ছোৱালীৰ কনচাৰ্ট গাম নেকি ধনজিতে লগে লগে মোক ভুজদা স্বীকৃতি দিয়ে খবৰদাৰ ভুজদা ইম্প্ৰেশ্যন নষ্ট নকৰিব এইবিলাক মনত পৰে এতিয়াও ইম্প্ৰেশ্যন নষ্ট নকৰিব মই পাৰোঁ নহয় গাব এই তেনেকুৱা কৈছে আচ্ছা বুজা আপুনিতো বহুত ষ্টেজ শ্ব' কৰিছে বহুত এইটো হিচাপ নাই এই তাৰে ষ্টেজ শ্ব'বিলাক কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ ঘটনা ঘটে তেনেকুৱা কি এনেকুৱা মেমৰেবল ঘটনা আছে যিটো আপুনি সদায় মনত ৰাখিব সেইটো ৰমেন দাই বহুতক কৈছিলে এই কথাটো মানে সেইটো কথা সঁচা কথা মোৰ মিউজিচিয়ান এতিয়া তৰুণ তালুকদাৰ বুলি এজন আছে নিকুঞ্জ মেধি তেওঁলোকে এতিয়াও বজাই আছে মোৰ লগত তেওঁলোকে জানে এইবিলাক কথা তাৰমানে আজলি নব চিনেমাখন খুব হিট হৈ গ'ল ছুপাৰ হিট তাতে এটা সেই অন্য ধৰণৰ গান আছে মইতো বিভিন্ন ধৰণৰ গাইছোঁ বিজু ফুকনে মানে খুব সেই নিচাসক্ত সুৰাসক্ত হৈ পেলাই গান এটা গাব সুৰা খাই পেলাই গান গালে যিটো হয় মানে ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে আৰু ক'লে ৰাস্তাত মানে হোষ্টেলৰ পৰা বাহিৰত মানে গানটো গাই নিচাতে সেই গানটো আন্ধাৰ ৰাতি কোন বাৰু তই সেই গানটো গালোঁ হৈ গ'ল চিনেমাত এঠাইত মানে খুব ৰিকুৱেষ্ট কৰিছে গানটো আজলি নবৰ আন্ধাৰ ৰাতিটো গাওক আন্ধাৰ ৰাতিটো মই তেতিয়া ফূৰ্তিতে ক'লোঁ ইমান লাইট এনেকুৱা জ্বলি আছে হেল'জেন আন্ধাৰ ৰাতিটো পৰিৱেশ এটা লাগিব নহয় সেইবিলাক গান বেলেগ গান এতিয়া মঞ্চত আজি নাগাওঁ দিয়ক বেয়া নাপাব আৰু নহয় গাওক বুলি লাইটকেইটা নুমাই দিলে বুজিছা নাই আচ্ছা ষ্টেজৰখিনি জ্বলি আছে আগৰ হেল'জেন থাকে ন এইবিলাক নুমাই দিলে মই কৈছোঁ এনেই ঘৰত গান নাগায় নহয় এইবিলাক চিনেমাখনতো চাইছে আপোনালোকে গতিকে তাতে আন্ধাৰত তেনেকৈ আন্ধাৰ ৰাতি কোন বাৰু তই বুলি গাই আহে আন্ধাৰত তাৰপিছত সেই তেনেকুৱা পৰিৱেশ এটা হ'লে ভাল পাওঁ তাৰপিছত অকণমান কমাই দিলে আৰু কথাটো মই উপায় নাপাই পেলাই গালোঁ বুজিছানে আধা গাইছোঁ আৰু
এটা ষ্টেঞ্জা গৈ ছেকেণ্ড ষ্টেঞ্জা ধৰিম এটা আহি পেলাই মানুহৰ ল'ৰা এটা অলপ আঠবয়সীয়া আৰু পটকৈ মোৰ মাইক্ৰফোনটো কৰ্ডলেছটো হাতৰ পৰা লৈ পেলাই নামি গুচি গ'ল মইতো থটমত খালোঁ মানুহে বোলে এই কি হ'ল চিঞৰ বাখৰ হুলস্থুল মিউজিচিয়ানবিলাক এতিয়া আছে দুই চাৰিজন সিহঁতক সুধিলে ক'ব তো মইতো বিৰাট অপমানিত হ'লোঁ কি হ'ল তাৰপিছত আৰু গ'ল কথা গ'ল উদ্যোক্তাসকল আহি পেলাই কৈছে দীপেনদা বেয়া নাপাব আমি ক্ষমা কৰিছোঁ বেয়া নাপাব তাৰপিছত তাক বোলে মাৰি ধৰি পিছত লৈ গৈছে মাইক্ৰফোনটো আনি আকৌ মোক দিলে মোৰতো মুডটো নোহোৱা হৈ গ'লতো তাৰপিছত মই নাগালোঁ আৰু সেইটো গান আধা গাইছিলোঁ গাঁৱতে সেই আহি পেলাই তাৰপিছত তেতিয়া বহি আছোঁ গ্ৰীণ ৰুমত তেনেকৈ বহি আছোঁ মই আমন জীৱন মই ফাংচন বেছি দীঘলীয়া নকৰিলোঁ আৰু মন চন বেয়া হৈ গ'লতো বেয়া নাপাব আজি গাব নোৱাৰিম আৰু মোৰ খুব দুখ লাগিছে এনেকুৱা মোৰ হোৱা নাছিলে কিন্তু এইটো মই বৰ দুখ পাইছোঁ আৰু বহুত কথা ক'লোঁ আৰু গ্ৰীণ ৰুমত বহি আছোঁ আৰু ষ্টেজৰ পৰা নামি আহি তাক গতিয়াই লৈ আহিছিল ল'ৰাটো বুজিছা নাই ভৰিত ধৰ কমিটিয়ে ভৰিত ধৰ মই কৈছোঁ কি হ'ল কি ছাৰ বেয়া নাপাব ছাৰ কপি ছাৰ বেয়া নাপাব মই কৈছোঁ কি হ'ল কোৱাচোন কিয় মাইক্ৰফোনটো টানি ল'লা তুমি নহয় মই গানটো শুনা নাই আৰু চিনেমাও চোৱা নাই কিন্তু মই ভাবিছোঁ কি আপুনি মদ খাই পেলাই গান গাই আছে ইয়াতে আমাৰ জেগাত এইটোতো আমি ভাল নাপাওঁ সেইকাৰণে মোৰ খং উঠি গ'ল মই লৈ গ'লোঁ সি আকৌ খাই আহিছে নিজে নিচাতে মোৰতো আমাৰ ইয়াত মানে মদ খাই গান গাবলৈ বেয়া পায় মানে সেইকাৰণে মই ভাবিছোঁ আপুনি মদ খাই গান গাইছে বা এই কি কথা কয় তেনেকুৱা এই ৰমেন দা থাকিলে আজি কৈ থাকিলে সেইটো কথা বহুতক কৈছে ৰমেন দাই এই ঘটনা জানে কাৰণে এই মোৰ মিউজিচিয়ানক সুধিলে গম পোৱা সেই তেনেকুৱা বহুত ঘটনা হৈছে তিতা মিঠা লগত বাপৰে তুমি নাপাহৰোঁ আৰু বাটৰ জাৰ্ণি তেতিয়া মোৰ পিছত ঘৰত আহি ভাবিছে তাৰমানে ইমান মানে নেচাৰেল হৈছে বস্তুটো সি সঁচাকৈ মদ খাই থকা বুলি ভাবিলে মই আন্ধাৰ ৰাতি কোনবাৰ তই এই হাঁহিছে এইবিলাক আছে না সি ভাবিলে কি খাই লৈ পেলাই গান গাই আছে এইবিলাক ঘটনা আচ্ছা আৰু এই ৰাস্তাৰ জাৰ্ণিৰ কিবা তেনেকুৱা মেমৰেবল কাহিনী জাৰ্ণিতো আৰু তেনেকুৱা কিবা কিবি হয় আৰু তেনেকুৱা কিবা কিবি মনত পেলাব পটকৈ দিগদাৰ মনত পেলাব লাগিব মানে এনেকুৱা বহুত সৰু সৰু ইনচিডেণ্টছ কিছুমান হয় তিতা মিঠা বহুত মানে গোটেই ৰাতি টোপনি ক্ষতি কৰি আহি পেলাই বাটত এটা কিবা নহয় কিবা এনেকুৱা এটা কাণ্ড হৈ যায় যিটো ৰৈ যায় মনত আপোনাৰ নাম্বাৰ অফ প্ৰগ্ৰেমছ উজনিৰ ফালে বেছি নে নামনিৰ ফালে বেছি মোৰ চব পিনেই বেছি বুলি ক'ব পাৰি মানে গোটেই অসম মই ঘূৰিছোঁ ক'তো জেগা বাকী নাই তেতিয়া মানে ময়ে গাইছোঁ মই ক'ব নাপায় তেতিয়া জুবিনো অহা নাই ওলোৱা নাছিলে পাপন চামৰ এইবিলাক সিহঁত ওলোৱা নাই কথাটো কৈছোঁ মই তেতিয়া মানে ময়ে চাৰিপিনে গাই ফুৰোতো গতিকে কিমান গাইছোঁ মানে কিমান সেইটো মোৰ ইমান মনত নাই আৰু অসমৰ কোনো জেগা বাকী নাই সৰু সুৰা কিছুমান জেগাৰ বাহিৰে মেইন জেগা গোটেই গৈছোঁ মই অসমৰ আৰু বাহিৰতো গৈছোঁ সেইটো বেলেগ কথা আপুনি ফিমেল ছিংগাৰ লগত কেনে নলয় নলওঁ মানে ফিমেল ছিংগাৰ আমাৰ মইতো আজি হেৰি 10 লাখ 12 লাখ নলওঁ অকণমান কিবা এটা ৰেমুনেশ্যন লওঁ গতিকে ফিমেল ছিংগাৰক দিব লাগিব আকৌ এখন এক্সট্ৰা গাড়ী ল'ব লাগিল এইবিলাক বহুত ঝামেলা আহি যায়তো সেইকাৰণে মই লোৱা নাই মানে ডুৱেট চংখিনি গাবৰ কাৰণে মানুহে শুনিব বিচাৰে ভাল সেইটো ল'ব এই নলবাৰীত মই অলপতে বুলি নকওঁ এবছৰমান হ'ল কিবা এটা ফাংচন মোৰ মিউজিচিয়ান এজনৰ ঘৈণীয়েক অৰ্চনা বুলি ঝৰ্ণা তাই খুব ভাল গান গায় ৰেডিঅ'ত গায় ঝৰ্ণা ডেকা নেকি তাই খুব ভাল গান গায় মোৰ গানবিলাক চব জানে এই দুখনমান ফাংচনত গাইছিলে তাই এই বিহুত ভাবিছোঁ মই সেইটো ল'ম বুলি এই মোৰ গীটাৰিষ্টজনৰ মিছেছ মানে আচ্ছা খুব ভাল গায় তাই গানবিলাক জানেও তাই মোৰ গানবিলাক বেছিভাগ এইবাৰ ভাবিছোঁ মই মনতে ভাবি আছোঁ চাওঁচোন প্ৰগ্ৰেম সেই দূৰৰ প্ৰগ্ৰেম এবাৰ কৰিব দিগদাৰ হ'বতো ঘৰত অকলে যে সেইটো তোমাক কৈছিলোঁতো চাওঁ কি কৰোঁ আপুনি এতিয়া বেচিকেলি আপুনি একষ্টিক প্ৰগ্ৰেমছে কৰে সাউন্ড টাউন আপুনি ইলেক্ট্ৰনিক গীত সব ইলেক্ট্ৰনিক কিবোৰ্ড চিবোৰ্ড আছে সব কিছুমান আৰু সাউন্ড টাউন কি কৰে সাউন্ড মই নিনো আজিলৈকে ক'তো সাউন্ড নিয়া নাই আৰু ক'তো ফেইলৰো হোৱা নাই কাৰণ আজিকালি মিক্সাৰ বৰ্ড চব থাকেতো আমাৰ মিউজিচিয়ানবিলাকে হওক আমি চব ঠিক ঠাক কৰি দিওঁ এডজাষ্ট কৰি পাই মই কৈ দিওঁ একো ঘূৰাই পকাই নাথাকিবা দেই তোমালোকে একো নকৰিবা দুই এঠাইত মই গালিও দিছোঁ সিহঁতে মানে বহি থাকিব দিগদাৰ পায়তো ঠিক আছে একো নকৰিবা আকৌ কিবা কিবি কৰি থাকিলে মানে সিহঁতে সাংঘাতিক জানে আৰু সেইটো দেখুৱাব খোজে দুই এঠাইত মই ধমকি দিছোঁ ধমকি মানে তেনেকুৱা নহয় আৰু কিয় ঘূৰাই আছা এইটো কিয় ঘূৰাই আছা আমি ঠিক কৰিছোঁচোন নহয় নচবা এইটো এই তেনেকুৱা কিন্তু মই নিয়া নাই আজিলৈকে চাউণ্ড সেই চাউণ্ডতে গাই আছোঁ ক'তো ফেইলৰ হোৱা নাই আজিকালিতো চাউণ্ড নহ'লে গাবই নোৱাৰে নিজৰ মাইক্ৰফোন হ'ব লাগিব নিজৰ হ'ব লাগিব চাউণ্ড লাগিব চাউণ্ডৰ কাৰণে ইমান পইচা
এইটো চাউণ্ড থাকিলে বেলেগ চাউণ্ড নালাগে নহয়। সেইটোতো হয়, সেইটোতো হয়। যেতিয়া এই ছিষ্টেম নাছিলে তেতিয়া আপোনাৰ গান গোৱা নাছিলে, সেই তেনেকুৱা মাইক্ৰফোনত গাইছিলোঁ, ওলমা মাইক, কিবা মাইক, বেটেৰী মাইকত গাইছিলোঁ। কিন্তু আপুনি ইমান ধুনীয়াকৈ মেইনটেইন কৰি আছে। আপোনাৰ ভগৱানে কৰক আপোনাৰ হেল্থ আৰু ভালে থাকক, আপোনাৰ হেল্থ ধুনীয়া হৈ আছে, ভইচ ধুনীয়া হৈ আছে, নাজানো আৰু এইটো আৰু ভগৱানে ৰাখিছে। একদম বৰ মানে মানে ইমান সেই তেতিয়াৰ পৰা আজি 6টা দশক আপুনি একেলেঠাৰে গান গাই আছে, একেবাৰে ভইচ কোৱালিটি ৰাখিছে, হেল্থ ৱাইজ একদম ঠিক ঠাক। সেইটো সঁচাই শলাগ ল'বলগীয়া। আপুনি য়োগা কৰে? এটা সময়ত কৰিছিলোঁ, এতিয়া নকৰোঁ। এটা সময়ত কৰিছিলোঁ মানে মই সেই অকণমান স্পণ্ডলাইটিছৰ খুব ভুগিছিলোঁ মই, চাৰ্ভাইকেল স্পণ্ডলাইটিছ হৈছিলে, হাত চাত দাঙিব নোৱাৰা হৈছিলোঁ, এনেকুৱা বহুত ট্ৰিটমেণ্ট কৰিলোঁ, ভাল নহ'ল। এই য়োগা কৰি পেলাই মোৰ ভাল হৈ গ'ল। এইটো একদম মিৰাকল বুলি ক'ব পাৰোঁ আৰু একদম ভাল, এতিয়ালৈকে কোনো প্ৰব্লেমেই নাই। সেই য়োগায়ো আপোনাৰ কণ্ঠটো ঠিক ৰখাত সহায় কৰিছে? সেইটো মই ঠিক ক'ব নোৱাৰিম। কণ্ঠটো আৰু মোৰ ভগৱানৰ দান বুলিয়ে মই নাই, ভাবোঁ আৰু সেইটোতো হয়েই বাৰু, ভগৱানৰ দানটো হয়। কিন্তু মই নিজেই কণ্ঠটোৰ কাৰণে একো বেছি, কিছুমানে গাৰ্গল কৰি থাকে, কিছুমানে অমুকটো নাখায়, তমুকটো নাখায়, মোৰ সেইবোৰ একোৱেই নাই। একোৱেই নাই যে এইটো খালে কণ্ঠ বেয়া হৈ যাব, সেইবিলাক মোৰ নাই। দিবন দা মিউজিক কৰিছিলে? দিবন দাই এনেই কোৰাছ টোৰাছ দুটামান কৰিছিলে আগতে, কিন্তু চিনেমাত কৰা নাই মিউজিক। অঁ, দিবন দা মই শুনিছোঁ দিবন দাই হেনো খুব ভাল বিহু। বিহুৰ ওপৰত তৰামাই, যোগ বিহু, এইবিলাকত বহুত বিহু আছে নহয়, চব দিবন দা। দিবন দা মানে ধেমাজিত চাকৰি কৰিছিলে, ধেমাজিত কেইবছৰমান। এই ধেমাজিৰ ফালৰ পৰা বহুত বিহুগীত কালেকশ্যন কৰি ল'লে আৰু নিজেই কিছুমান কালেকশ্যন কৰি সেইবিলাক অলপ আমাৰ মডিফাই কৰি নিজৰ কৰি পেলাই বঢ়িয়া কৰি ল'লে কিছুমান গান মানে। এনেকুৱা দিবন দাৰ কালেকশ্যন বহুত আছে বিহু। এই সেই এটা সেইটো দিবন দাৰ বুলি মই পিছত গম পাইছোঁ। মই সেইটো ৰমেন দাৰ বুলি ভাবি কোনটো থাকিলোঁ বহুত দিনলৈকে। এই বিহু এটা হেৰি, সৰু মাই তৰা অঁ অঁ সেইটো দিবন দাৰ বিহুগীতাত দিবন দাৰ লাজ 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 ভণ্টি নকৰিবা আমালৈ, দিবন দাৰ। সেইটো দিবন দাৰ নেকি? ৰমেন দাই মানে ট্ৰিটমেণ্ট কৰিছে আৰু হা বাকীখিনি হা এনেই হেৰি কৰিছে, কিন্তু দিবন দাৰ। অঁ, হয় নেকি? লাজ ভণ্টি নকৰিবা, দিবন দাৰ। আচ্ছা আচ্ছা, অঁ, এইটো মই আজি জানিলোঁ। দিবন দাৰ গানটো। আপুনি কেতিয়াবা গান সুৰ কৰিব চেষ্টা কৰিছেনে? মই তেনেকৈ কৰা নাই। মনলৈ সুৰ আহে নিশ্চয়? কিবা কিবি আহে, কিন্তু মই খুব এটা গুৰুত্ব দিয়া নাই, সেইটো নাহে, তেনেকুৱাই নাহে আৰু মই গানটো সেই গান গায়ে ভাল পাওঁ আৰু এইটোৱে। কেতিয়াও মনলৈ এনেকুৱা অহা নাই যে মোৰ নিজৰ সুৰ কৰি এটা মই নিজে গান গাম? নাই, তেনেকুৱা খুব এটা অহা নাই মোৰ তেনেকুৱা। এই আগতে যে ৰমেদাহঁতক মই দেখিছোঁ, মানে যেতিয়া মিউজিক হেৰি কৰে, মিউজিক ডাইৰেকশ্যন কৰে, ৰমেনে নোটেশ্যন ঘৰতে লিখি লৈ যায়। পাৰ্থহঁতে যেতিয়া বজাইছিলে তেতিয়াও দেখিছোঁ, মানে ৰমেনে গোটেই নোটেশ্যন, মানে ইণ্ডিয়ান ক্লাছিকেল নোটেশ্যনটো কৰি লৈ যায়। কৰিলে যে ইয়াত ৰেকৰ্ডিং কৰাবিলাক তেনেকুৱাই কৰে ৰমেন দাই, কিন্তু তাতে আমাৰ ৰমেন দাই দিলীপ ৰয় বুলি আছিলে, দিলীপ ৰয় গোটেইখিনি কৰিছিলে নোটেশ্যন কলিকতাত। অঁ, এৰেঞ্জমেণ্টখিনি। আৰু যিটো বম্বেত যিমানবাৰ কৈছোঁ, সেই মনোহৰি সিং সেবেষ্টিয়ান তেওঁলোকে কৰে নোটেশ্যন, তেনেকুৱা আৰু। ৰমেন দাৰ গান বম্বেত ৰেকৰ্ডিং হৈছে নেকি? ৰমেন দাৰ হোৱা নাই, জিতু দাহঁতৰ হৈছে। অঁ, সেইটো জিতু দাৰ আপোনাৰ হৈছে। তো ঠিক আছে, আজি আৰু আপোনাক বহুত ব্যস্ততাৰ মাজত চোঁচৰাই মেলি লৈ আহিলোঁ নাই মই বহি কথা পাতিম বুলি। নাই, আমি মানে এই আড্ডাটো আচলতে আৰম্ভ কৰিছোঁ এইটো কাৰণেই যে বহুত নজনা কথা এই আড্ডাৰ জৰিয়তে ওলায়। অঁ, সেইটো হয়। বহুতে জানে দীপেন বৰুৱাই গান গায়, দীপেন বৰুৱাই কেতিয়াৰ পৰা গান গায়, ইণ্টাৰভিউ যিবিলাকে চাইছে তেওঁলোকেতো হয় গম পায়। কিন্তু এতিয়া এই যে আপুনি যিটো ইনচিডেণ্ট ক'লে, মাইক্ৰফোনটো কাঢ়ি লৈ গুচি গ'ল, সেইটো কিমানজনে জানে মই নাজানো। সেই আড্ডাৰ জৰিয়তে এই কথাটো ওলাল, মানে এক্টিংটো যে ভইচেৰে কেনেকৈ কৰি পেলাই আপুনি মানুহক
ইনফ্লুৱেঞ্চ আৰু এটা মনত পৰিছে কওক এই অজলা ককাই চিনেমাখনত এটা গান আছে সেইটো মানে অজলা ককাই একেবাৰে অজলা আৰু জ্যোতিকান্ত চিনেমাখন চাইছা চাগে তেওঁৰ হেৰি অজলা ককাই সেই যেতিয়া পাৰ হৈ আহে গুৱাহাটীৰ পৰা আহি পেলাই সেই সৰু সৰু চাহৰ দোকানবিলাক থাকে নহয় অজলা ককাই খুব জোকায় আৰু সেই চাহৰ যে গামোচা পিন্ধি পেলাই সৰু ল'ৰাবিলাকে চাহ বিলায় যে তেনেকুৱা হেৰি অজলা ককাই চিনেমাখনত সেই তেনেকুৱা গান এটা আছে লিখিছে সেই দিবন দাই লিখা নহয় এইটো কোনে লিখা কিবা এটা মুছলিম ল'ৰা এটাই তেনেকুৱা লিখা আমাৰ অলপ গাঁৱলীয়া কল'কেল লেংগুৱেজ আৰু গাঁৱলীয়া আছে আমাৰ কাকা আজালা বিয়ান নামত পাগালা আইচি চহৰক কেলি ঘটবিয়া ধৰণৰ টোপলা এইটো গাঁৱলীয়া কল'কেল লেংগুৱেজৰ হা দিবন দাই ক'লে এইটো তই গাবি দেই গাব লাগিব মানে শিকাই দিলে গানটো তাৰপিছত ৰমেন দাই ক'লে এইটো বুজি গ'লে কেনেকৈ হয় এইটো নহ'ব নহয় কাৰ মুখত থাকিব এই যে চাহ দিয়ে যে সৰু সৰু বাচ্ছাবিলাকে অজলা ককাই জোকাই জোকাই গাব এইটো ভইচ নিমিলিব নহয় কেনেকৈ মিলিব দিবন দাই যে পাৰিব দে সি মিলাই দিব দিবন দাই জানে আৰু চব ধৰণৰ গান গাওঁ বুলি তাৰপিছত মেইন ৰেকৰ্ডিষ্টটো ক'ত ভাইব্ৰেশ্যনত হৈছিলে কেলকাতাৰ চাউথ ফ'ৰ ষ্টুডিঅ'ত মেইন ৰেকৰ্ডিষ্টটো আছিলে কি তাৰ নামটো পাহৰিলোঁ কিন্তু এই এমিল যে এমিল আছাক এমিল বহি এডজাষ্ট কৰি আছোঁ চব তাৰপিছত যেতিয়া মই গানটো গালোঁ জয়ন্ত ওলাই গৈছিলে মেইন ৰেকৰ্ডিষ্টটো গানটো একদম ভইচ পিকুলিয়াৰ ভইচ আৰু সেইটো মোৰ ভইচ নহয় আৰু কেনেকুৱা জানা গাই দিম নেকি গাওক আমার কাকায় জ্বালা এ বিয়ের নেবত পাগালা আইসি শহর কলিগত বেড়ানো তোপলা আমার কাকায় জ্বালা তেনেকুৱা হে যেতিয়া গাইছোঁ নমিতাহঁতক আইনা দি সিহঁতে হাঁহি 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 এনেকুৱা আছে ন মই এতিয়া সিহঁতে হাঁহি থাকিলে মই গাব নোৱাৰোঁ বাৰে বাৰে ইয়াত হাঁহিয়ে নমিতাহঁতে এনেকুৱা মানে হালি যায় হাঁহি তাৰপিছত হ'ল কি মই হেৰি স্পট বটি মাতি পেলাই মাইক্ৰফোনটো দৰ্জাৰ কাষত লৈ আনিলোঁ সিহঁতক নেদেখা আইনাখনৰ পৰা যাতে তাহাঁতে হাঁহিলে মোৰো হাঁহি উঠি যায় আল্টিমেটলি গালোঁ জয়ন্ত যেতিয়া আহিল মেইন ৰেকৰ্ডিষ্টটো আহি পেলাই মই শুনি আছোঁ আৰু কাৰণ মই দেখা নাইতো সিও মোক দেখা নাই ছাইডত লৈ গ'ল যে মাইক্ৰফোনটো কি যেতিয়া মাতটো শুনিছে আমাৰ কাকা এই কে গাইছে এমিলে কৈছে এই দীপেন্দা দীপেন্দা ভইচ নাই কে গাইছে dipende গেছে গানটা সেরকম dipende গেছে এইটো ভয়েস পিকুলিয়ার আমার কাকায় জ্বালা এ বিয়ের নেবত পাগালা আইসি শহর কলিগত বেড়ানো তোপলা আমার কাকায় জ্বালা চিন্তি দিনে রাতি কাকায় আপির সপন দেখে কোনটো কাকদিন করবো নিজের আঙলির মূৰত দেখে আমার কাকায় সেইটো গান তেনেকুৱা গানো গাইছোঁ সেই কৈছোঁ ন মই কিশোৰ কুমাৰ টাইপৰ চব কিবা মিমিক্ৰি কৰি দিব পাৰোঁ হাঁহি হাঁহি এইটো ৰেকৰ্ডিষ্টৰ পিছত শুনি শুনি ৰমেন দাই হাঁহি পিছত কি গাইছোঁ মানে ভাল গাইছোঁ সেইটো কৈছোঁ ৰমেন দাই এনেকৈ মূৰটো জোকাৰি জোকাৰি আছাৰ পিছত দেই পাগলা গৈছোঁ ভাই ৰমেন দাই কয় আজি ৰমেন দাই থাকিলে ক'লেহেঁতেন এইবিলাক কথা এইবিলাক দিন গৈছে তেনেকুৱা গানো গাইছোঁ মই চিনেমাত অজলা ককাই এনেকুৱা ভইচ উলিয়াই আচ্ছা এইটো সুৰ পিছত কৰিছে তাৰমানে কি মানে গানটোৰ সুৰ বেলেগকে কৰা তাৰমানে কথাকেইটাৰ ওপৰত সুৰ কৰা দিবন দাই কৰিছে এইটো আচ্ছা আচ্ছা এইটো মই কিবা ফ'ক হেৰি বুলি ভাবি মই নাজানিছিলোঁ মোক গুৱাহাটীত যেতিয়া গৈছে সেইটো গানৰ কথা মোক কোৱাই নাই তাতে গৈ পেলাই দিবন দাই কৈছে আৰু এটা গান আছে গাব লাগিব ন ই পাৰিব শিকাই দিম শিকাই দিলে গানটো এনেকৈ গাবি আমাৰ কাকা দিবন দাই ভইচটো উলিওৱা নাই আমাৰ কাকাই জ্বালা এই বিয়াৰ নামত পাগালা লিখাটো আছে তেনেকৈ লিখা আছে বিয়াৰ নামত পাগালা তেনেকৈ লিখা আছে লিৰিকটোতো মই পাই গ'লোঁ তাৰ দিবন দাই অকণমান গাই শুনাই দিলে মই পিক আপ কৰি ল'লোঁ বা আছে হৈ গ'ল এই নমিতাহঁতক সুধিলে এতিয়া গম পাবা নমিতাহঁত এতিয়াও আছে নমিতা ভট্টাচাৰ্য নমিতা এতিয়া কব হাঁহি হাঁহি আমি পাগলা হৈ গৈছোঁ বোলে এনেকুৱা গৈছে দিন আপুনি অসমীয়া ফিমেল ছিংগাৰ আটাইতকৈ বেছি নমিতা বাইদেউৰ লগতে গাইছে বেছিকৈ নমিতা মই তাৰপিছত অসমীয়া বহুতে গাইছে কিন্তু সেই নমিতা বেছি গাইছে আৰু আপুনি পাৰ্ভিন চুলতানাও গাইছে পাৰ্ভিন চুলতান বাইদেউৰ লগত গাইছে তাৰপিছত কোকিলাই গাইছে কোকিলা পাহাৰী অনিমা চৌধুৰী অনিমা ভট্টাচাৰ্য ৰুণজুন ফুকন বহুত আৰু তেনেকুৱা কবিতা বৰঠাকুৰ অঞ্জলি কটকী নগাঁৱৰ তেনেকৈ বিভিন্ন ঠিক আছে বুজা খুব ভাল লাগিল এনেকুৱা মানে ৰসাল কথা আমি মানে আজিকালি সেই ৰসাল কথাবোৰ নোহোৱাৰ নিচিনা হৈছে আজিকালি
খুব মানে মানুহ ইমান মেকানিকেল হৈ গ'ল সেইকাৰণে সেই মানুহক সেই মেকানিকেল লাইফটোৰ পৰা অকণমান আঁতৰ কৰি এনেকুৱা ধৰণৰ হেৰি ৰস দিবৰ কাৰণে আমি চেষ্টা কৰোঁ ঠিকেই সেইকাৰণে লাগে আদাটো এইটো। খুব প্ৰয়োজনীয় কথা লাগে এনেকুৱা ঠিক আছে পূজা থেংক ইউ ছ' মাছ তোমালোকলৈও ধন্যবাদ থাকিল আমাৰ এটা সৰু হেৰি এটা আছে